Hello everyone, a very good afternoon to all of you. So today 28th of August 2026, right? So as a newspaper analysis as always আমি বহুত important দুটা টপিক কভার কৰিবলৈ গৈ আছো। প্ৰথম টপিকটো হ'ব আমাৰ আসাম ক্যাবিনেট ডিসিজন 2026, right? যে রিসেন্টলি আমাৰ অসমৰ ক্যাবিনেটে বহুত কেটা ইম্পৰ্টেন্ট ডিসিজন ইতিমধ্যে লৈছে আৰু যেহেতু আমি এপিএসসিৰ এসপিৰেন্স হয় না বাৰু আমি এসপায়াৰ কৰি আছো গতিকে আমাৰ কাৰণে এই ডিসিজন বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ নট অনলি পইণ্ট অফ এক্সাম পইণ্ট অফ ভিউ বাট আমি এইখিনিৰ প্ৰতি এৱাৰ হোৱাটো প্ৰয়োজন হয় না বাৰু এজন নাগৰিক হিচাপে এজন সিটিজেন হিচাপে এজন আমি ম্যাচিউৰ পারসন হিচাপে ইভেন আমাক এই গুটেইখিনি আমাৰ প্ৰয়োজন হয় ঠিক আছে গতিকে আমি সেই কি ডিসিজন লৈছে অৰ্থাৎ আমাৰ ইম্পৰ্টেন্ট কেটামান ডিসিজন বহুত কেটা ডিসিজন লৈছে তাৰ ভিতৰত ইম্পৰ্টেন্ট আজি কেটামান ডিসকাশন কৰিম ঠিক আছে তাৰ পিছত নেক্সট আমাৰ ডিসকাশন তো হ'ব অসম আৰু নৰ্থ ইষ্টৰ অন্যান্য যিখিনি ষ্টেটস আছে ফৰ এক্সাম্পল অৰুণাচল প্ৰদেশ মেঘালয় হৈ গ'ল নাগালেণ্ড হৈ গ'ল ঠিক আছে ৰিসেন্টলি আমি দেখিবলৈ পাইছো যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এটা ডিসপিউট চলি আছে হয়নে বাৰু ক্লেশ এটা চলি আছে যদি তোমালোকে কাৰেন্ট এফেয়াৰ্স ফলো কৰি আছা তেতিয়া হলে তোমালোকে গম পাবা যে ৰিসেন্টলি আমাৰ ইভেন আৰু এটা নিউজ আছিল যে অৰুণাচল প্ৰদেশৰ কেবাটাও ঠাইক হয়নে বাৰু মেপত নতুনকে আমাৰ ৰিকগনাইজ কৰা হৈছে হয়নে বাৰু ডেজিগনেট কৰা হৈছে তাৰ উপৰিও আৰু ৰিসেন্ট আৰু এটা নিউজ আছিল যে অসম আৰু মেঘালয়ৰ যেটো আমাৰ বাউন্ডাৰী আছে তাৰ ডিসপিউট চলি আছে হয়নে বাৰু গতিকে আমি তাৰ ওপৰত ডিসকাশনটো কৰিম ডিসকাশনটো এইটো নহয় যে ডিসপিউট চলি আছে ডিসপিউটৰ পিছত আমি কি কৰিব লাগে মিনিষ্ট্ৰিয়েল আমি কেনেকুৱা আমি আগবাঢ়িব লাগে হয়নে ডায়ালগ কেনেকৈ কৰিব লাগিব আমি কেনেকৈ বস্তুটো আমি ঠিক কৰিব লাগে সলিউশন কি তাৰ ওপৰত আমি ডিসকাশন কৰিম ঠিক আছে এতিয়া পলম নকৰি আমি প্ৰথম ডিসকাশনটো আৰম্ভ কৰিছো প্ৰথম ডিসকাশনটো মই ইতিমধ্যে ক'লো যে আমাৰ ক্যাবিনেটে হয়নে বাৰু আমাৰ সিএম ডাঙৰীয়া বিভিন্ন ধৰণৰ ডিসকাশন বিভিন্ন কেইটামান কিলো ডিসিজন লৈছে তাৰ ভিতৰত কি আছে আমি চাম যে মেজৰ কি আছে আসাম হাইড্ৰকাৰ্বন এক্সপ্লোৰেশন প্ৰডাকশন এণ্ড আপষ্ট্ৰীম ইকোসিস্টেম ডেভেলপমেন্ট পলিসি 2026 তাৰ মানে আমাৰ যি কি আছে হাইড্ৰকাৰ্বন এক্সপ্লোৰেশন আছে হয়নে বাৰু আমাৰ ক্ৰুড অইল হৈ গ'ল নেচাৰেল গ্যাস হৈ গ'ল তাৰ ওপৰত যিখিনি আমাৰ আপষ্ট্ৰীম এক্টিভিটিজ আছে আপষ্ট্ৰীম এক্টিভিটিজ বুলি ক'লে আমি কি বুজি পাম এতিয়া আপষ্ট্ৰীম এক্টিভিটিজ মানে একদম ইনিশিয়াল যিখিনি আমাৰ কাৰুকাৰ্য থাকে প্ৰক্ৰিয়া থাকে যেনে ধৰক বিভিন্ন ধৰণৰ ফিল্ডছ বিলাকক আমি হেবিলা এক্সপ্লোৰ কৰা হয়নে বিচাৰা সোৱা তাৰ ওপৰত ইনভেষ্টমেন্ট কৰা সাজ দ্যাট আমি হেইটো নতুনকৈ এটা ফিল্ড হিচাপে আমি গঠন কৰিব পাৰো অলৰেডি আমাৰ এক্সিষ্ট কৰা ফিল্ড কি আছে মেজৰ ফিল্ড জানোনে বাৰু অসমত হাইড্ৰকাৰ্বনৰ বা নেচাৰেল গ্যাসৰ ক্ৰুড অইলৰ ডিগবৈ আছে হয়নে দুলিয়াজান আছে হয়নে মৰাণত আছে ঠিক আছে এইবিলাকৰ উপৰিও এটা নতুনকে কিহৰ কাৰণে নতুনকে বিচাৰিবলগীয়া হৈছে কাৰণ এইখিনি যিমানখিনি অলৰেডি আমাৰ মেচুৰ ফিল্ড আছে তাৰ প্ৰডাকশন কমি গৈছে হয়নে বহু দিনৰ পৰা তাৰ পৰা আমি যেহেতু এক্সট্ৰেক্ট কৰিয়ে আছো তাৰ কাৰণে তাৰ প্ৰডাকশন কমি গৈছে তাৰ কাৰণে এতিয়া আমাক কি প্ৰয়োজন যে নতুন ফিল্ড আমি এক্সপ্লোৰ কৰিব লাগে ঠিক আছে দেন কি কৈছে আদাৰ ডিসিজন আৰু তাৰ উপৰিও কি বেলেগ ধৰণৰ ডিসিজন লৈছে যে প্ৰথম হৈছে কি ৰেগুলেশন অফ প্ৰাইভেট কোচিং ইনষ্টিটিউশন যে অসমৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ প্ৰাইভেট কোচিং ইনষ্টিটিউট ফৰ এক্সাম্পল আমাৰ হয়নে বিভিন্ন ধৰণৰ যিমানবিলাক আমাৰ কোচিং ইনষ্টিটিউশন আছে তাৰ ওপৰত কি আছে কিছুমান ৰেগুলেশন আছে ৰেগুলেশন বিলাক কেনেকুৱা যে কি হ'ব লাগে এই ইনষ্টিটিউট বিলাক ষ্টুডেন্ট ওৰিয়েন্টেড হ'ব লাগে ঠিক আছে ষ্টুডেন্টৰ ওয়েলফেয়াৰৰ কাৰণে হ'ব লাগে ষ্ট্ৰাকচাৰাল ভাল হ'ব লাগে ঠিক আছে নে বাৰু গতিকে এইখিনি ডিসিজন লৈছে তাৰ উপৰিও কি কৈছে সিম্পলিফিকেশন অফ কোঅপাৰেটিভ ৰেজিষ্ট্ৰেচন অৰ্থাৎ আমাৰ যিমানখিনি কোঅপাৰেটিভ সোসাইটিজ আছে হয়নে সমবায় সমিতি এইবিলাকৰ যাতে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো ৰেজিষ্ট্ৰেচন মানে কি হেইবিলাক কি হ'ব লাগিব গভৰ্ণমেণ্টৰ আন্ডাৰত থাকিব লাগিব হয়নে গভৰ্ণমেণ্টে তেওঁলোকক ৰিকগনাইজ কৰিব লাগিব এটা ৰিকগনাইজ কেনেকৈ কৰিব যাতে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰে হয়নে যেতিয়া ৰেজিষ্ট্ৰেচন কৰে তেতিয়াহে তেওঁলোকক ৰিকগনাইজ কৰিব ৰাইট আৰু এই যেটো ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া হেটো যাতে কি হয় সৰল হয় হয়নে বাৰু বহুত যাতে এটা আমি দীঘলীয়া প্ৰসেছৰ থ্ৰু দি এডমিনিষ্ট্ৰেটিভ প্ৰক্ৰিয়াৰ থ্ৰু দি যাব নালাগে আৰু গৈ যাতে আমি আমনি নাপাওঁ তাৰ কাৰণে আমি কি কৰিব বেষ্ট উপায় কি হ'ব পাৰে যে সব বস্তু কি হ'ব লাগে অনলাইন হ'ব লাগে ডিজিটেল হ'ব লাগে হয়নে দেন কি কৈছে আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 এতিয়া চাইল্ড প্ৰটেকশ্যনৰ কাৰণেও ঠিক আছে চাইল্ড প্ৰটেকশ্যনৰ কাৰণে আমাৰ বহুত কেটা ডিসিজন ভাল ডিসিজন লৈছে কি লৈছে হেখিনিও চাম তাৰ পিছত কৈছে ৰুল অফ ইমপ্লিমেন্টেশন অফ লেবাৰ কোড বুলি ক'লে আমি চাৰিটা বিশেষকৈ লেবাৰ কোড বুজি পাওঁ হেকেটা কি যে লেবাৰৰ ৱেজৰ ওপৰত যে হাজিৰা
তেওঁলোকে যিমানখিনি ডিজাৰ্ভ কৰে সেইখিনি হাজিৰা পাইছে নে নাই ঠিক আছে ইণ্ডাষ্ট্ৰিয়েল ৰেগুলেশ্যনছ যে ইণ্ডাষ্ট্ৰিয়ে তেওঁলোকক কেনেধৰণে তেওঁলোকক ব্যৱহাৰ কৰিছে নে বা তেওঁলোকে যিটো ৱৰ্ক বিচাৰে সেইটো পাইছে নে নাই ঠিক আছে তাৰ উপৰিও তেওঁলোকৰ ৱৰ্ক কণ্ডিশ্যন কেনেকুৱা হিউমেন হয় নে ইনহিউমেন হয় নেকি বাৰু ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ কোডছখিনি আছে দেন কি কৈছে ল্যান্ড এলোকেশ্যন ফৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ঠিক আছে যে বিভিন্ন ধৰণৰ ফৰ এক্সাম্পল আমাৰ MBA ৰ ওপৰত আমাৰ এখন ইয়াতে গুৱাহাটীতে এখন IIM খুলি আছে ঠিক আছে না বাৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট সেইখনৰ কাৰণে ল্যান্ড এলোকেট কৰিছে ঠিক আছে তাৰ উপৰিও আৰু এখন হায়াৰ এডুকেশ্যনৰ কাৰণে ইনষ্টিটিউট ইউনিভাৰ্চিটি এখন খুলি আছে পলাশবাৰীত তাৰ কাৰণেও আমাৰ গভৰ্ণমেণ্টে 200 বিঘাছ 200 বিঘা মাটি তাত ল্যান্ড এলোকেট কৰিছে ঠিক আছে না বাৰু গতিকে এই যিমানখিনি আমাৰ ডিচিজন আছে আমি সেইখিনি চাম এতিয়া কোৰ থিম কি হ'ব ইয়াৰ ৰিসোৰ্স সিকিউৰিটি গভৰ্ণমেণ্ট ৰিফৰ্ম এণ্ড সোশ্যাল প্ৰটেকশ্যন ঠিক আছে এই থিম মানে কি যে এইকেইটা থিমৰ ওপৰত কুৱেশ্যন মেইনছত আহিব পাৰে ঠিক আছে বাৰু আমি যেতিয়া আমি এই থিম কেইটাৰ ওপৰত মেইনছৰ আমি নোটছ বনাম ঠিক আছে নে বাৰু তোমালোকে যেতিয়া ফাৰ্দাৰ প্ৰসিড কৰি বা যেতিয়া তোমালোকে গম পাবা যে প্ৰিলিমছৰ এক্সট্ৰাকে মেইনছৰ এক্সট্ৰাকে আমি কিছুমান শৰ্ট নোট বনাব লাগে যেতিয়া আমি মেইনছৰ নোটছ বনাম এইবিলাক হৈছে কিছুমান কোৰ টপিক ঠিক আছে আৰু কোৰ টপিকবিলাকত আমি এনেকুৱা ধৰণৰ কিছুমান বস্তু তাত এড কৰিব লাগিব যে ক্যাবিনেট ডিসিজন কি হয় এই থিমবিলাকৰ ওপৰত ঠিক আছে ওকে দেন কি কৈছে কি নিউজ হাইলাইট কি হাইলাইট হয় Hydrocarbon section new policy aims to encourage fresh oil and gas exploration, investment in upstream activities and development of the hydrocarbon ecosystem. ঠিক আছে না বাৰু আমি কি কৰিব লাগে fresh oil exploration কৰিব লাগে হয় না fresh কিয় কাৰণ আগৰখিনি যিমানখিনি আমাৰ মেচিউৰ ফিল্ড আছে সেইখিনি অলৰেডি প্ৰডাকশ্যন লাহে লাহে কমি গৈছে ঠিক আছে তাৰ উপৰি কি হৈছে ইনভেষ্টমেণ্ট ইন আপষ্ট্ৰীম এক্টিভিটিজ বুলি ক'লো নহয় মই কি যে আমি কি কৰোঁ এক্সপ্ল'ৰ কৰিব লাগিব হয়নে চাইণ্টিফিকেলি সেইবিলাক আমাৰ সেইখিনি মাটিত বা সেইখিনি ঠাইত আমি মাইনিং কৰাটো বা ক্ৰুড অইল আমি এক্সপ্ল'ৰ কৰাটো সেইটো সুবিধা হয় না নহয় সেই যিখিনি প্ৰচেছ আছে তাত আমি ইনভেষ্টমেণ্ট কৰিব লাগে ঠিক আছে নেক্সট কি কৈছে ডেভেলপমেণ্ট অফ দ্য হাইড্ৰ'কাৰ্বন ইক'চিষ্টেম আমাৰ যিটো হাইড্ৰ'কাৰ্বন অৰ্থাৎ ক্ৰুড অইল নেচাৰেল গেছ এই যিটো আমাৰ ইক'চিষ্টেম আছে তাত আমি কি কৰিব লাগে উন্নয়ন কৰিব লাগে ঠিক আছে State government argues that existing field cannot sustain production indefinitely without new discoveries ঠিক আছে না বাৰু যে ষ্টেট গভৰ্ণমেণ্টে কৈছে আৰু এটা কথা যে আমাৰ অসমৰ যিমানখিনি ক্ৰুড অইল নাইবা নেচাৰেল গেছ নাইবা হাইড্ৰ'কাৰ্বনছ আছে সেইখিনি আমাৰ ইণ্ডিয়াৰ 15% কনষ্টিটিউট কৰে ঠিক আছে বাৰু এইটো এটা ষ্টেটিক হয় নাইবা এইটো ফেক্টছ হয় সেইটো আমি কেতিয়াবা নহয় কেতিয়াবা এনচাৰত লিখিব পাৰিম ঠিক আছে গতিকে আমাৰ ষ্টেট গভৰ্ণমেণ্টে কি কৈছে আমাৰ যিখিনি অলৰেডি এক্সিষ্টিং ফিল্ড আছে এইখিনি আৰু মানে ফাৰ্দাৰ কি কৰিব নোৱাৰে প্ৰডাকশ্যন ইমান বেছি কৰিব নোৱাৰে সো আমি কি কৰিব লাগে আমি আপষ্ট্ৰীম এক্টিভিটিজৰ ওপৰত আমি ইনভেষ্টমেণ্ট কৰিব লাগে ঠিক আছে নেক্সট কি কৈছে কোচিং ইনষ্টিটিউশ্যনৰ ওপৰত কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ফ'কাছ কৰিব লাগিব ঠিক আছে নে বাৰু আমি প্ৰপাৰলি ৰেজিষ্টাৰ্ড হ'ব লাগিব এটা ইনষ্টিটিউশ্যন আদাৰৱাইজ কি হ'ব বাৰু কোনোবাই কেনেকৈ চলাই আছে আমি গমেই নাপাম ৰাইট প্ৰপাৰলি ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব বিল্ডিং ষ্টেণ্ডাৰ্ড থাকিব লাগিব আমি যিটো বিল্ডিঙত কাম কৰি আছোঁ বা আমি যিটো বিল্ডিঙত পঢ়ি আছোঁ সেইটোৰ এটা প্ৰপাৰ এটা কি থাকিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰেল আমাৰ এটা ষ্টেণ্ডাৰ্ড এটা থাকিব লাগিব ঠিক আছে আদাৰৱাইজ ইয়াতে যদি কিবা এটা অঘটন ঘটি যায় হয় না বাৰু ঠিক আছে ষ্টুডেণ্ট সেফটিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব মেণ্টেল হেল্থ কাউন্সেলিং ঠিক আছে এই পইণ্টটো সদায় বেছি গুৰুত্বপূৰ্ণ হয় তোমালোকে যেতিয়া মেইনছৰ আনচাৰ ৰাইটিং কৰিবা ষ্টুডেণ্ট পইণ্ট অফ ভিউ পৰা যিকোনো আনচাৰতে আমি মেণ্টেল হেল্থৰ ওপৰত লিখিব পাৰোঁ ঠিক আছে ইভেন মেণ্টেল হেল্থৰ ওপৰত এছেও আহিছে PYQ ঠিক আছে সো কি কৈছে মেণ্টেল হেল্থ কাউন্সেলিঙৰ ওপৰত আমি কাম কৰিব লাগিব এতিয়া কোঅপাৰেটিভছত অনলাইন পেপাৰলেছ এণ্ড টাইম বাউণ্ড ঠিক আছে নে বাৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ to become online আমি যিমানবিলাক আমাৰ কোঅপাৰেটিভ সোসাইটিজ আছে কোঅপাৰেটিভ আমাৰ ইনষ্টিটিউশ্যন আছে সেইবিলাক কি হ'ব লাগে অনলাইন হ'ব লাগে ঠিক আছে ইতিমধ্যে যে মই ক'লোঁ তাৰপিছত কি হৈছে পেপাৰলেছ তাৰপিছত টাইম বাউণ্ড সময়ত যাতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ হয় না সেইটো সুবিধা হ'ব লাগে তাৰপিছত কি কৈছে ৰিপৰ্টেড টাৰ্গেট জেনেৰেল কোঅপাৰেটিভছ উইদিন আমাৰ 30 ডেজ যিমানবিলাক আমাৰ জেনেৰেল আমাৰ একদম সৰ্বসাধাৰণ যিবিলাক কোঅপাৰেটিভ সোসাইটিজ আছে সেইবিলাকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছৰ কিমান হ'ব লাগিব 30 ডেজৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হ'ব লাগিব ঠিক আছে টাৰ্গেটো দি দিছে গভৰ্ণমেণ্টে আৰু ডেয়াৰী কোঅপাৰেটিভবিলাক ফাৰ্ষ্ট তাৰ ৰেজিষ্ট্ৰেশ্যন ডেয়াৰী কোঅপাৰেটিভ মানে যেনেকুৱা আমি আমুলৰ কথা ক'ব পাৰোঁ পুৰবীৰ কথা ক'ব পাৰোঁ সেই কোঅপাৰেটিভছবিলাক যাতে আমি অতি কম সময়ৰ ভিতৰতে যাতে আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যায় ঠিক আছে এটা চাইল্ড প্ৰটেকশ্যনৰ ওপৰত আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026
কাৰ ওপৰত ফোকাস কৰিছে চাইল্ড কেয়াৰ ইনষ্টিটিউচন এতিয়া আমাৰ অসমত যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউচন আছে সেইবিলাকৰ ওপৰত বিশেষ কিছুমান নিৰ্দেশনা জাৰি কৰিছে নিৰ্দেশনা কেনেকুৱা যে প্ৰত্যেকটো চাইল্ড কেয়াৰ ইনষ্টিটিউচনত প্ৰপাৰ চিচিটিভি থাকিব লাগিব ঠিক আছে যাতে তাৰ পৰা শিশুৰ কোনো ধৰণৰ এটা হৰণ ভগন হ'ব নোৱাৰে তাৰ উপৰিও কি থাকিব লাগিব যে শিশুৰ কাৰণে প্ৰটেকশ্যন গাৰ্ডছ থাকিব লাগিব হয়নে প্ৰত্যেকখন ইনষ্টিটিউটে এজন গাৰ্ড থাকিব লাগিব ঠিক আছে তাৰ উপৰি কি কৈছে জুভেনাইল জাষ্টিস মানে কি বুজি পাও না বাৰু আমি জুভেনাইল জাষ্টিস কি হয় আমাৰ এজন এডাল্ট মানুহে যেতিয়া ক্ৰাইম এটা কৰে তেওঁৰ যিখিনি আমাৰ কি প্ৰসিডিংছ থাকিব সেইখিনি বেলেগ হয় হয়নে নাইবা শিশু এজনে যদি কোনোবা এটা ক্ৰাইম কৰে কোনোবা এটা অফেন্স কৰে তেওঁৰ যিখিনি প্ৰসিডিংছ আছে সেইখিনিও বেলেগ হয় তেওঁৰ যিখিনি প্ৰসিডিংছ সেইখিনি কিহৰ আণ্ডাৰত যাব জুভেনাইল জাষ্টিছৰ আণ্ডাৰত যাব ঠিক আছে এতিয়া এই জুভেনাইল জাষ্টিছটো কেনেকুৱা কৰিব লাগে কিউৰেটিভ হ'ব লাগে কিউৰেটিভ মানে কি প্ৰিভেন্টিভ নহয় কিউৰেটিভ হ'ব লাগে প্ৰিভেন্টিভ মানে কি কৰবাত কোনোবা এটা বস্তু ৰখাই দিয়া তাৰ মানে যদি আমি কিবা এটা ক্ৰাইম কৰিছো আমাক কিবা এটা এৱাৰ্ড এটা দিলে এৱাৰ্ড মানে কি লাইফ টাইম ইমপ্ৰিজনমেণ্ট হ'ব পাৰে নাই বা আমাৰ ডেথ পেনাল্টি হ'ব পাৰে সেইটো হৈছে প্ৰিভেন্টিভ যে আমি ৰখাই দিলোঁ কিবা এটা বস্তু বাট কিউৰেটিভটো কেনেকুৱা যে সদায় চাইল্ডৰ লগত যিখিনি প্ৰচিডিংছ থাকে সেইখিনি কিউৰেটিভ হ'ব লাগে চাজ যে তেওঁলোকে সেই ভুলটোৰ পৰা সেই অফেন্সটোৰ পৰা শিকেও আৰু ফাৰ্ডাৰ যাতে তেওঁলোকে তেনেকুৱা কাম কেতিয়াও নকৰে ঠিক আছে তাৰ কাৰণে সেই যিটো প্ৰচিডিংছ আছে সেইটো জুভেনাইল জাষ্টিছৰ আণ্ডাৰত পৰে ঠিক আছে So then কি কৈছে যে কেয়াৰ এণ্ড প্ৰটেকশ্যন অফ দ্য চিলড্ৰেন আমাৰ যিখিনি শিশু আছে সেইখিনিক আমি কেয়াৰ কৰিব লাগে প্ৰটেক্ট কৰিব লাগে থ্ৰু দিছ ইনষ্টিটিউশ্যনছ ঠিক আছে দেন কি কৈছে আসাম হাইড্ৰ'কাৰ্বন ইকনমিৰ ওপৰত কি কাম কৰিব যে আসাম হেজ হিষ্টৰিকেলি বিন ওৱান অফ দ্য ইণ্ডিয়াছ ইম্পৰ্টেণ্ট অইল এণ্ড নেচাৰেল গেছ প্ৰডিউচিং ৰিজন হয়নে বিশেষকৈ ডিগবৈ দুলিয়াজান শিৱসাগৰ তিনিচুকীয়া আপাৰ আসাম অইল ফিল্ড হয়নে বাৰু এইখিনি আমাৰ অলৰেডি এক্সিষ্টিং এইখিনি আছে আমাৰ ঠিক আছে মেজৰ অৰ্গেনাইজেশ্যন ইয়াৰ লগত কি কি জড়িত হৈ আছে অইল ইণ্ডিয়া লিমিটেড হয়নে ONGC এইখিনি অলৰেডি আমাৰ লগত জড়িত হৈ আছে ঠিক আছে হাইড্ৰ'কাৰ্বন ৰিমেইনছ ইম্পৰ্টেণ্ট ফৰ এনাৰ্জি ছিকিউৰিটি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ষ্টেট ৰেভিনিউজ এণ্ড এমপ্লয়মেণ্ট এতিয়া হাইড্ৰ'কাৰ্বন আমাৰ যিটো ফিল্ড আছে সেইটো আমাৰ কাৰণে কিয় বেছি ইম্পৰ্টেণ্ট হয় সেইটো আমি ক'ব এক্সট্ৰাকৈ নালাগে হয়নে বাৰু কাৰণ ই আমাক ইতিমধ্যে মই কৈছোঁ যে অসমৰ যিখিনি আমাৰ ক্ৰুড অইল আছে নেচাৰেল গেছ আছে সেইখিনি আমাৰ ইণ্ডিয়াৰ কি কৰিছে 15% কনষ্টিটিউট কৰি আছে right that means কিমান ডাঙৰ এটা ৰোল প্লে কৰি আছে হয়নে তাৰ উপৰিও এমপ্লয়মেণ্ট য'তে য'তে অইল ফিল্ড আছে তাতে কিমান বেছি এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় হয়নে বাৰু বেলেগ বেলেগ লেভেলত হয় হয়নে হায়াৰ অফিচিয়েল লেভেলত হয় তাৰ তলত আকৌ বেলেগ বেলেগ অফিচিয়েল থাকে আকৌ তলত লেবাৰ থাকে ঠিক আছে তাৰ উপৰি কি কৈছে ষ্টেট ৰেভিনিউ আমাৰ যিখিনি আমাৰ ৰেভিনিউ আছে ৰেভিনিউটো বহুতখিনি আমাৰ আনে ৰাইট যে আমাৰ পৰা যেতিয়া কি এক্সপৰ্ট হ'ব ইয়াৰ পৰা যেতিয়া অন্য ষ্টেটলৈকে যাব তেতিয়া আমাক কিমানখিনি আমাৰ ৰেভিনিউ ক্ৰিয়েশ্যন কৰে ঠিক আছে তাৰ উপৰি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট এনাৰ্জি ছিকিউৰিটি আমাৰ যিখিনি এনাৰ্জি আছে তাক এটা ছিকিউৰিটি প্ৰদান কৰে why fresh exploration it matters কিহৰ কাৰণে আমাক আকৌ ফ্ৰেছ লগা হ'ল যে এক্সিষ্টিং অইল ফিল্ড mature over time therefore mature oil field declining production need for new discoveries and fresh exploration ইতিমধ্যে এইখিনি মই এক্সপ্লেইন কৰিলোঁ আৰু বেলেগে ক'ব নালাগে আই থিংক ঠিক আছে কিন্তু ইয়াৰ ক্ষেত্ৰত প্ৰত্যাহ্বান কি আছে যে হাই কেপিটেল এক্সপেণ্ডিচাৰ ইয়াৰ ক্ষেত্ৰত আমাক কি লাগিব বহুতখিনি পইচা লাগিব হয়নে বাৰু এক্সপেণ্ডিচাৰ বহুত লাগিব জিঅ'লজিকেল আনচাৰ্টেনিটি মানে কি যে আমি য'ত ত'তে মাইনিং ষ্টাৰ্ট কৰিব নোৱাৰোঁ কাৰণ কিয় আমাৰ যেতিয়া আমি ইণ্টেৰিয়ৰ অফ দ্য আৰ্থ পঢ়িম তেতিয়া আমি গম পাম যে আমাৰ পৃথিৱীখনৰ বিভিন্নটা স্তৰ আছে যেনেকুৱা আমি প্ৰথম যিটো স্তৰ আছে সেইটো ক্ৰাষ্ট বুলি কওঁ তাৰপিছত আমাৰ মেণ্টেল বুলি এটা ষ্টেট আছে তাৰপিছত কোৰ আছে ঠিক আছে আকৌ যদি আমি মেকানিকেলি ভাগ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে লিথোস্ফিয়াৰ পাম ঠিক আছে তাৰপিছত আমি এস্থেনোস্ফিয়াৰ পাম ঠিক তেনেকুৱা বেলেগ বেলেগ লেয়াৰ্ছবিলাক পাম তোমালোকে যদি কেতিয়াবা পঢ়িছা তেতিয়াহ'লে গম পাবা জিঅ'গ্ৰাফি যদি পঢ়িছা আদাৰৱাইজ আমি পঢ়িম ফাৰ্ডাৰ ক্লাছত ঠিক আছে এতিয়া যেতিয়া আমি লিথোস্ফিয়াৰ পঢ়োঁ লিথোস্ফিয়াৰখন আচলতে কি হয় কিছুমান প্লেটৰ দ্বাৰা সংগঠিত হয় ঠিক আছে আৰু সেই প্লেটবিলাকক আমি লিথোস্ফেৰিক প্লেট নাইবা টেকটনিক প্লেট বুলি কওঁ ঠিক আছে এতিয়া আমি যেতিয়া মাইনিং কৰোঁ নাইবা খোদাই যেতিয়া কৰোঁ তেতিয়া কি হয় এই প্লেটখনক আমি ভাঙি ভাঙি গৈ থাকোঁ হয়নে বাৰু ক্ৰাষ্টেল প্লেট নাইবা লিথোস্ফেৰিক প্লেটত আমি ভাঙি ভাঙি গৈ থাকোঁ এতিয়া কথাটো হ'ল কি যে এই যিবিলাক প্লেটছ আছে ইহঁতে এটাই আনটোক কেতিয়াবা কি কৰি যায় ঘৰ্ষণ কৰে হয়নে কেতিয়াবা কি কৰে ইহঁতে কনভাৰ্জেণ্ট বাউণ্ডেৰী গঠন কৰে কেতিয়াবা ডাইভাৰ্জেণ্ট বাউণ্ডেৰী গঠন কৰে কনভাৰ্জেণ্ট মানে কি এটাই আনটোৰ আগত লগ লাগিছে ইটছ আদাৰ কি কৰিছে ইহঁতে লগ লাগিছে সংযোগ হৈছে আকৌ ডাইভাৰ্জেণ্ট বাউণ্ডেৰী মানে কি এটাই আনখনৰ পৰা আঁতৰি গৈছে ঠিক আছে তাৰ উপৰিও আৰু এটা বাউণ্ডেৰী আছে সেইটো হৈছে ট্ৰান্সভাৰ্চ বাউণ্ডেৰী ট্ৰান্সভাৰ্চ মানে কি যেতিয়া এটাই আনটোৰ লগত পেৰেলেলি মুভ কৰে
ঠিক আছে নে বাৰু তেতিয়া যেটো বাউন্ডাৰী ফৰ্মেশন কৰে হেতুক আমি ট্ৰান্সফাৰ বাউন্ডাৰী বুলি কওঁ এতিয়া এই যেতিয়া মুভমেন্ট বিলাক কৰি থাকে ইয়াৰ ফলত বিভিন্ন ধৰণৰ জিঅলজিক্যাল এক্টিভিটিজ বিলাক হয় ফৰ এক্সাম্পল আৰ্থকুৱেক হয় ফৰ এক্সাম্পল ভলকেনিক এৰাপশন ঠিক আছে এতিয়া ইয়াৰ লগত আমি কেনেকৈ ৰিলেট কৰিব পাৰো যেতিয়া আমি কি কৰো মাইনিং কৰো যেতিয়া আমি নেচাৰেল এক্সপ্লোৰেশন কৰো নেচাৰেল গেছৰ এক্সপ্লোৰেশন কৰো তেতিয়া এই প্লেট টেকটনিক বিলাকৰ যিবিলাক নেচাৰেল মুভমেন্ট আছে ইয়াক আমি ব্যাঘাত জন্মাও হয়নে যাৰ ফলত কি হ'ব পাৰে হিউম্যান মেড আৰ্থকুৱেক হ'ব পাৰে হয়নে বাৰু যাৰ কাৰণে এক্সট্ৰা আমাৰ জিঅলজিক্যাল এক্টিভিটিজ বিলাক হ'ব পাৰে যিয়ে আমাক কি কৰিব হাৰ্ম কৰিব ঠিক আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ কি আছে এইটো হৈছে এটা প্ৰত্যাহ্বান নতুন যেতিয়া আমি নেচাৰেল ফিল্ড আমি এক্সপ্লোৰ কৰিব যাওঁ এইবিলাক হৈছে কিছুমান এনেকুৱা প্ৰত্যাহ্বান ঠিক আছে দেন কি কৈছে এনভায়ৰনমেন্টাল ক্লিয়াৰেন্সেস এন্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰমেন্টস এতিয়া কোনোবা এটা এক্সপ্লোৰেশন আৰম্ভ কৰাৰ আগতে আমি বিভিন্ন ধৰণৰ ক্লিয়াৰেন্সেস ল'ব লাগে ক্লিয়াৰেন্সেস মানে কি আমাৰ প্ৰপাৰ এটা কি লাগিব গভৰ্ণমেন্টৰ অথৰিটিৰ দ্বাৰা আমাক তাক কৰিবৰ কাৰণে আমাক পাৰমিশন লাগিব হয়নে বাৰু গতিকে এইখিনিও আমাৰ প্ৰত্যাহ্বান হয় এতিয়া পলিসি সিগনিফিকেন্স অবজেক্টিভ কি হয় পলিসিটো অনাৰ attract exploration investment encourage the new discoveries strengthen the upstream ecosystem and কি কৈছে improve the security utilization and support Assam energy economy ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰত আমাৰ গুৰুত্ব কি নাইবা ই আমাক কি লাভালাভ প্ৰভাইড কৰিব হয়নে বাৰু অবজেক্টিভ কি উদ্দেশ্য কি যাতে আমি আৰু বেছি ইনভেষ্টৰক আমি এট্ৰেক্ট কৰিব পাৰো হয়নে এতিয়া আমাৰ যিমানখিনি এক্সিস্টিং ফিল্ড আছে তাত আমাৰ এফডিআই বহুত আছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট হয়নে বাৰু ঠিক তেনেকুৱাকৈ আমি যদি আৰু ফাৰ্দাৰ মোৰ যদি আমি ফিল্ড এক্সপ্লোৰ কৰিব পাৰো তেতিয়া হলে আমাৰ ইনভেষ্টৰছও বেছিকৈ আহিব ইনভেষ্টৰছ আহিছে মানে কি যে আমাৰ হাতলৈ পইচা আহিছে মানে কি আমি আৰু বেছি ইনভেষ্টমেন্ট কৰিব পাৰিম আৰু ইনভেষ্টমেন্ট কৰিব পাৰিছো মিন্স কি আমি আৰু বেছি এমপ্লয়মেন্ট জেনাৰেশন কৰিছো ৰাইট এমপ্লয়মেন্ট জেনাৰেশন মিন্স কি ৰেভিনিউ ক্ৰিয়েশ্যন মিন্স কি আমাৰ ইকনমিটো আৰু বেছি ষ্ট্ৰেন্থেন হৈ গৈ আছে ঠিক আছে নে বাৰু So, new discovery already আমি এখিনি পইণ্ট কলো এটা then policy approach government facilitation and private investment and resource development অৰ্থাৎ আমি কেনেকৈ পলিসিটো আমি এপ্ৰোচটো কি হ'ব লাগে যে আমি প্ৰথমতে কি কৰিব লাগিব গভৰ্ণমেন্ট ফেসিলিটি আমি দিব লাগিব প্ৰাইভেট ইনভেষ্টৰ তেতিয়াহে আহিব দেন আমাৰ কি হ'ব ৰিসোৰ্স ডেভেলপমেন্ট হ'ব ঠিক আছে নে বাৰু এতিয়া অসমৰ এনাৰ্জি সিকিউৰিটিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান কি আছে ইণ্ডিয়া ৰিমেইনছ ডিপেন্ডেন্ট অন ইম্পোৰ্ট ফৰ এ substantial share of its crude oil recruitment therefore domestic production can continue to import diversification ঠিক আছে এনাৰ্জি সিকিউৰিটি আৰু ৰিডাকশন এক্সটাৰ্নাল ভালনাৰেবিলিটি এটা কথাটো হল কি যে আমি ইণ্ডিয়াই বিশেষকৈ আমি ৰাছিয়া এণ্ড অল এইবিলাক যিমানবিলাক ইউক্ৰেইনে হৈ গ'ল বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ ওপৰত আমি ডিপেণ্ডেণ্ট হয়নে এনাৰ্জিৰ ক্ষেত্ৰত ঠিক আছে হেতু কাৰণত কি হৈছিল বাৰু যেতিয়া আমাৰ যুদ্ধ হৈ আছিল আমি এনাৰ্জি সিকিউৰিটি বহুত বেছি আমাৰ কম হৈ গৈছিল ৰাইট সো আমি যদি কি কৰিব পাৰো আমাৰ ডমেস্টিক যিখিনি আমাৰ ক্ৰুড অইল আছে হেখিনি যদি আৰু বেছি এক্সপ্লোৰ কৰিব পাৰো তেতিয়া হলে এই ডিপেন্ডেন্সিটো কমি যাব হয়নে আমাৰ কি হ'ব ইম্পোৰ্ট ডাইভাৰ্সিফিকেশন হ'ব ইম্পোৰ্ট ডাইভাৰ্সিফিকেশন মানে কি যে আমি এখন কান্ট্ৰিৰ ওপৰতে বহুত বেছি ডিপেন্ডেন্ট হৈ গৈ নাথাকো এটা আমি কাৰোবাৰ লেটস সাপোজ আমাৰ সৰ্বসাধাৰণৰ লোক অৰ্থাৎ আমাৰ জীৱনত আমি যদি কাৰোবাৰ ওপৰত বহুত বেছি ডিপেন্ডেন্ট হওঁ তেতিয়া কি হ'ব বাৰু আমাৰ সেই মানুহজনৰ মতে আমি চলিব লগা হয়নে বাৰু হয়নে তেওঁৰ ওপৰত ডিপেন্ডেন্ট মিন্স কি তেওঁ যেটো এটা কয় হেতু আমি মানি ল'ব লাগিব কাৰণ আমি ডিপেন্ডেন্ট হয় ৰাইট ঠিক তেনেকুৱা কথা আমাৰ ডিপ্লোমেটিক্যালিও হয় কেনেকুৱা যে আমি যদি কোনোবা এখন কান্ট্ৰিৰ ওপৰত বহুত বেছি ডিপেন্ডেন্ট হওঁ ঠিক আছে ক্ৰুড অইলৰ ওপৰতে হয় বেলেগ আৰ্ম এণ্ড এমুনিশ্যনৰ ওপৰত হওক তেতিয়া কি হ'ব সেই কাণ্ট্ৰিখনে ডিপ্লোমেটিক্যালি আমাৰ লগত খেলিব পাৰে যে আমি এনেকুৱা এটা ডিসিশন লৈছো ইউএনত আমি এইটো ভোট কৰিম আপোনালোকেও কৰিব আমি এটা নাও কৰিব নোৱাৰিম কাৰণ কি আমি ডিপেন্ডেন্ট হৈ আছো তেওঁলোকৰ ওপৰত সো আমি কি কৰিব লাগে ইম্পোৰ্ট ডাইভাৰ্সিফিকেশন কৰিব লাগে যে এখন কাণ্ট্ৰিৰ ওপৰতে নহয় আমি বেলেগ কাণ্ট্ৰিৰ লগত আমি ইম্পোৰ্ট এক্সপোৰ্ট কৰো ৰাইট So energy security আৰু external vulnerability হেতুৱে যে আমি বেলেগৰ ওপৰত বেছি ডিপেন্ডেন্ট হলে আমি আৰু বেছি vulnerable হৈ গৈ থাকিম ঠিক আছে নে বাৰু Now development environment balance এতিয়া এই পইণ্টত কি হয় এই পইণ্টটো এনেকা আহিব পাৰে যে যেটো আমাৰ হাইড্ৰকাৰ্বন এক্সপ্লোৰেশন প্ৰক্ৰিয়া আছে হেতু এটা ডাবল শৰ্ট ইম্প্যাক্ট আছে ডাবল শৰ্ট ইম্প্যাক্ট মানে কি যে এটা পজিটিভ এন্ডো আছে এটা নেগেটিভ এন্ডো আছে ঠিক আছে মেইনছৰ কোৱেশ্চনবল এনেকা আহে যে আমাৰ যেটো হাইড্ৰকাৰ্বন এক্সপ্লোৰেশন প্ৰক্ৰিয়া আছে তাৰ এটা ডাবল শৰ্ট ইম্প্যাক্ট আছে অৰ্থাৎ এটা পজিটিভ এন্ড আৰু এটা নেগেটিভ এন্ড তাত আমি পজিটিভ এন্ড কি লিখিব পাৰো
পজিটিভ এণ্ড কি লিখিব পাৰোঁ যে হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন হোৱাৰ লগে ইমানখিনি যে আমি এক্সপ্লেইন কৰিলোঁ যে আমাৰ ইকনমি আৰু বেছি ষ্ট্ৰেণ্ডেন হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব হয়নে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব আমি কি হ'ব বেলেগ কাণ্ট্ৰিৰ ওপৰত আমি ৰিলাই কৰিব নালাগে বেছি ডিপেণ্ডেণ্ট হৈ নাযাওঁ যাৰ ফলত আমি ইম্পৰ্ট ডাইভাৰ্চিফিকেশ্যন কৰিব পাৰিম হয়নে বাৰু এইবিলাক কথা আমি পজিটিভত লিখিব পাৰিম এতিয়া নিগেটিভত কি হ'ব ডাবল শ্বৰ্ট বুলি কোৱাৰ লগে লগে কি যে পজিটিভো আছে নেগেটিভো আছে নিগেটিভত কি হ'ব ডিজাষ্টাৰ ওকে ডিজাষ্টাৰ কেনেকুৱা ধৰণৰ আৰ্থকুৱেক য়েছ আৰু কি হ'ব পাৰে অনলাইনে সকলেও ক'ব পাৰে আপোনালোকে মাইকবিলাক অন কৰি আপোনালোকৰ আনচাৰ্ছবিলাক ক'ব পাৰে ঠিক আছে ইক'চিষ্টেম ভেৰি গুড ইক'চিষ্টেম এটা ডিষ্ট্ৰাপ্ট হ'ব পাৰে ভেৰি গুড আৰু তোমালোকে ক্ৰিটিকেল থিংকিং কৰিবলৈ আৰম্ভ কৰি দিয়া এতিয়া মেইনছৰ অৰিয়েণ্টেড মই এইটো কাৰণতে হৈ আছোঁ কাৰণ ফাউণ্ডেশ্যনত আমি মেইনছ অৰিয়েণ্টেডে হ'ব লাগে প্ৰত্যেকেই ঠিক আছে প্ৰিলিমছৰ আমাৰ ধুনীয়াকৈ এটা এটা ফেক্টছ আমি জানি যাম কনচেপ্ট শিকি যাম কনচেপচুৱেল ক্লেৰিটি আমি পাই গৈ থাকিম কিন্তু মেইনলি আমি মেইনছত ফ'কাছ এইটো কাৰণতেই কৰি আছোঁ কাৰণ আনচাৰ ৰাইটিং এতিয়াৰ পৰা গুৰুত্ব প্ৰদান কৰিব লাগিব ক্ৰিটিকেল থিংকিং এতিয়াৰ পৰাই কৰিব লাগে এতিয়া মই সেইকাৰণে তোমালোকৰ ফালে আগবঢ়াই দিছোঁ পইণ্টটো যে হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যনৰ ক্ষেত্ৰত নিগেটিভ পইণ্ট কি হ'ব পাৰে ঠিক আছে বাৰু একো কথা নাই ইয়াতে আমি চাব পাৰোঁ যে হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন কেন ইনভলভ কি ইনভলভ হ'ব পাৰে লেণ্ড ডিষ্টাৰ্বেঞ্চ হয়নে মাটি অৰ্থাৎ মই ইতিমধ্যে যে কৈছিলোঁ আমাৰ লিথ'স্ফেৰিক প্লেটৰ কথা হয়নে ডিষ্টাৰ্ব হ'ব পাৰে দেন ফৰেষ্ট ডাইভাৰ্জন যদি আমি কোনোবা এটা এনেকুৱা ঠাইত য'ত আমি মাইনিং কৰিবলৈ গৈ আছোঁ নাইবা এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ সেই ঠাইত যদি অৰণ্য আছে সেই অৰণ্যখিনিতো আমি কাটিব লাগিব অৰ্থাৎ কি ডিফৰেষ্ট্ৰেশ্যন ৰাইট তাৰপিছত পলিউশ্যন ৰিস্ক মাইনিং কৰাৰ লগে লগে বহুত বেছি পলিউশ্যন হয় মাটি ছইল পলিউশ্যন এজ ৱেল এজ এয়াৰ পলিউশ্যন আনকি তাৰ পৰা যিখিনি পানী ওলাই যায় এফ্লুৱেণ্ট ৱাটাৰ ওলাই যায় সেইখিনি আকৌ কি কৰে ৱাটাৰ পলিউশ্যন কৰে ঠিক আছে দেন কি কৈছে ইম্পেক্ট অন ৱেটলেণ্ডছ এণ্ড বায়'ডাইভাৰ্চিটি হয়নে বাৰু যে আমাৰ যিখিনি জলাশয় আছে হয়নে ওচৰ পাজৰৰ জলাশয়বিলাক কি কৰিব বাৰু প্ৰদূষিত কৰিব ঠিক আছে বায়'ডাইভাৰ্চিটি অৰ্থাৎ আমাৰ জৈৱ বৈচিত্ৰতাৰ ওপৰতো প্ৰভাৱ পেলাব হয়নে দেন কি কৈছে কমিউনিটি কনচাৰ্ণ ইয়াৰ ওপৰত কমিউনিটি কনচাৰ্ণো কেনেকুৱা আহিব যে কোনোবা এটা ঠাই যদি কি কৰে পাৰ্টিকুলাৰ এটা কমিউনিটিৰ বিলং কৰে হয়নে বাৰু তেওঁলোকে মতামত দিবলৈও আছে হয়নে নিদিবলৈওতো আছে গতিকে কি হ'ব এটা ক্লেছৰ সৃষ্টি হ'ব ঠিক আছে এতিয়া ডিয়াৰ ফৰ এক্সপ্ল'ৰেশ্যন মাষ্ট কমপ্লাই এই কথাটো কি জানেনে বাৰু এইখিনি পইণ্ট হৈছে ৱে ফৰৱাৰ্ড ঠিক আছে এতিয়া আমি গম পালোঁ যে কি হয় হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন প্ৰক্ৰিয়াটো এটা ডাবল শ্বৰ্ট ইম্পেক্ট এটা আছে এতিয়া তুমি এজ এ চিভিল ছাৰ্ভেণ্ট তাৰ কাৰণে কি উপায় প্ৰদান কৰিবা হয়নে কি কৰিব লাগিব যে ইনভাইৰমেণ্টেল ৰেগুলেশ্যনছ কিছুমান ৰাখিব লাগিব যে যদিও আমি হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন কৰিম যদিও আমি নতুন অইল ফিল্ডৰ আমি খোদ কৰিম ষ্টিল আমাৰ কি লাগিব কিছুমান ইনভাইৰমেণ্টেল ৰেগুলেশ্যনছ কিছুমান লাগিব যে আমি কি কৰিব নোৱাৰোঁ হয়তো আমি যিমানখিনি প্ৰটেক্টেড এৰিয়াজ আছে নেচাৰেল পাৰ্কেই হওক হয়নে নেশ্যনেল পাৰ্কেই হওক ৱাইল্ড লাইফ চেংচুৰীজে হওক এইবিলাকত আমি কেতিয়াও কৰিব নোৱাৰিম ঠিক তেনেকুৱা কিছুমান ৰেগুলেশ্যন থাকিব লাগিব ঠিক আছে ফৰেষ্ট ৰিলেটেড লজ আমি থাকিব লাগিব ফৰেষ্ট ৰিলেটেড যে এনেকুৱা ফৰেষ্টত আমি ইমানখিনি ভিতৰৰ ফৰেষ্টত আমি কৰিব নোৱাৰিম হয়নে ফৰেষ্টৰো কি থাকে কিছুমান আমাৰ লাইন থাকে যে এই লাইনটো আমি পাৰ কৰিব নোৱাৰিম ঠিক আছে তাৰ উপৰি কৈছে ৱাইল্ড লাইফ ছেফগাৰ্ড তাৰপিছত কি কৈছে এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট ৰিক্ৰুইটমেণ্ট ঠিক আছে বাৰু এই পইণ্টখিনি যদি আমি ধুনীয়াকৈ এক্সপ্লেইন কৰি লিখোঁ তেতিয়াহ'লে ৱে ফৰৱাৰ্ডত 2 মাৰ্কছ আৰু 3 মাৰ্কছ থাকে সেইখিনি নোপোৱাৰ কোনো ধৰণৰ প্ৰশ্ন নাথাকিব ঠিক আছে এতিয়া কি কৈছে প্ৰাইভেট কোঅপাৰেটিভ ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট ডাইমেনশ্যন যিমানবিলাক আমাৰ কোচিং ইনষ্টিটিউশ্যন আছে প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ওপৰত কি এনেকুৱা ৰেগুলেশ্যন আনিছে যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰত্যেকটো ইনষ্টিটিউশ্যনে ঠিক আছে তাৰোপৰি ইতিমধ্যে কৈছিলোঁ বিল্ডিং ছেফটি ষ্টেণ্ডাৰ্ড ৰাখিব লাগিব ষ্টুডেণ্ট ৱেলফেয়াৰ থাকিব লাগিব আৰু মেণ্টেল হেল্থ কাউন্সেলিং আমি কৰিব লাগিব ঠিক আছে কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় বিকজ ষ্টুডেণ্টৰ ষ্ট্ৰেছ বিভিন্ন ধৰণৰ ষ্ট্ৰেছ ঠিক আছে এতিয়া আমি কম্পিটিটিভ এক্সাম এটা বুলি কোৱাৰ লগে লগে আমাৰ কিমান ষ্ট্ৰেছ আছে যোনে একদম পুৰা চিৰিয়াছলি ষ্টাৰ্ট কৰে হয়নে বাৰু বহুত বিভিন্ন ধৰণৰ ষ্ট্ৰেছ থাকিব দেন কি কৈছে আনছেফ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কমাৰ্চিয়েলাইজেশ্যন অফ দ্য এডুকেশ্যন লেক অফ গ্ৰিভেন্স মেকানিজিম এতিয়া যদি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল নহয় সেইটো এটা বেলেগ এটা ষ্ট্ৰেছ হয়নে বাৰু যে হঠাতে কিবা এটা হৈ গ'লে সেইটো আমাৰ কেনেকুৱা ধৰণৰ লাইফৰ লগত খেলাৰ নিচিনা কথা হয়নে তাৰোপৰি কি কৈছে কমাৰ্চিয়েলাইজেশ্যন অফ দ্য এডুকেশ্যন কমাৰ্চিয়েলাইজ অফ এডুকেশ্যন মানে কি বাৰু
আমি জানোনে এই শব্দটোৰ অৰ্থ কমাৰ্চিয়েলাইজেশ্যন অফ এডুকেশ্যন মানে যে টকাৰ কাৰণে পইচাৰ কাৰণে মাত্ৰ শিক্ষা প্ৰদান কৰা হয়নে বাৰু সেইটো হ'ব নালাগে ঠিক আছে আমি কি হ'ব লাগে আমাৰ কোৰ ভ্যালুটো হ'ব লাগে যে আমি শিক্ষাটো দিব লাগে তাৰ এগেইনষ্টত আমি কিমান পইচা দি পেলাই ইনষ্টিটিউচনত নামভৰ্তি কৰিছো হয়নে এইখন ইনষ্টিটিউটৰ এডমিশন পইচা বেছি তাৰ মানে তাৰ শিক্ষাটোও ভাল সেই যেটো আমাৰ মেন্টালিটি আছে সেইটো হ'ব নালাগে কাৰ ক্ষেত্ৰত কোচিং ইনষ্টিটিউট বিলাকৰ ক্ষেত্ৰত ঠিক আছে নে বাৰু লেক অফ গ্ৰিভান্সেস মেকানিজম গ্ৰিভান্স মেকানিজম মানে কি লেটস সাপোজ তোমালোকৰ কিবা এটা সমস্যা হৈ আছে হয়নে যে সেই সমস্যাটো তোমালোকে আহি প্ৰপাৰলি কাৰবাৰ আগত ক'ব লাগিব আৰু সেই যেটো সমস্যা যেটো তোমালোকে প্ৰবলেম ফেস কৰি আছে সেইটোৰ প্ৰপাৰ এটা সলিউশন থাকিব লাগিব হয়নে বাৰু সলিউশন এটা মেকানিজম থাকিব লাগিব অৰ্থাৎ গ্ৰিভান্স ৰিড্ৰেছাল প্ৰক্ৰিয়া এটা থাকিব লাগিব এতিয়া মেন্টাল হেলথ আৰু এডুকেশ্যনৰ ক্ষেত্ৰত বহুত সময়ত আমি দেখিবলৈ পাইছো কোৱেশ্চনছ বিলাক আহে যে এডুকেশ্যন মেন্টাল হেলথ ইউথ ওয়েলফেয়াৰ আৰু হিউম্যান ক্যাপিটাল যেনুকা ইয়াৰ ক্ষেত্ৰত ইউপিএসসি টো কোৱেশ্চন আহিছে যে শিক্ষাৰ ক্ষেত্ৰত মানুহৰ বা মেন্টাল হেলথৰ ওপৰত প্ৰবলেম অহাটো বা ষ্ট্ৰেছ অহাটো এটা নৰ্মেল কথা এটো আহিবই বাট তাক আমি ৰিড্ৰেছাল কৰিবৰ কাৰণে আমি কি কৰিব লাগিব কাউন্সেলিং কৰিব লাগে হয়নে বাৰু সেইকাৰণে আমাৰ কাউন্সেলিং প্ৰক্ৰিয়াবিলাক যে হয় তাৰ উপৰিও সেফ লাৰ্নিং এনভায়ৰনমেন্ট আমাৰ এটা এনভায়ৰনমেন্টটো এটা সেভ হ'ব লাগিব যেনুকা আমাৰ লাইব্ৰেৰী থাকে হয়নে তেনুকা প্ৰক্ৰিয়াবিলাক দেন কি কৈছে ৰিজনেবল ষ্টুডেন্ট ওয়াৰ্কলোড এনেকুৱা নহয় যে এদিনতে আমি এক মাহৰ হোমৱৰ্ক দিছো ঠিক আছে হেতু আমাৰ কি কৰিব আমি কম্পিটিটিভ এক্সাম এটা পাস কৰাত সহায় নকৰে একচুয়ালি তেখেতৰ মেন্টাল হেলথ আৰু বেছি ডিগ্ৰেড কৰি পেলাব ঠিক আছে দেন কি কৈছে যে গ্ৰিভান্স ৰিড্ৰেছাল আৰু প্ৰটেকশ্যন ফ্ৰম দা এক্সপ্লইটেশ্যন এটা তোমালোকে আহিছে ইয়াতে সেই বুলি যদি তোমালোকক আমি ওভাৰ এণ্ড ওভাৰলোড দি আমি তোমালোকক যদি এক্সপ্লইট কৰি গৈ থাকো হেতুটোৰ কথা নহয় গতিকে এইবিলাক কথাৰ কাৰণে কি কৰিছে কেবিনেটে ডিসিজন এটা লৈছে যে আমি কি কৰিব লাগে প্ৰাইভেট ইনষ্টিটিউচন বিলাকৰ ওপৰত কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ আনিব লাগে ঠিক আছে এটা কোঅপাৰেটিভ সোসাইটিৰ ওপৰত কি কৈছে যে দ্য কেবিনেট এপ্ৰুভ মেজাৰ্স মেক কোঅপাৰেটিভ ৰেজিষ্ট্ৰেচন অনলাইন পেপাৰলেছ এণ্ড টাইম বাউণ্ড ঠিক আছে যিবিলাক মই ক'লো কোঅপাৰেটিভ সোসাইটিজ আছে হয়নে বাৰু সেইবিলাকৰ ওপৰত আমি ৰুলছ এণ্ড ৰেগুলেশনছ আনিব লাগে বেনিফিট কি হ'ব ৰিডিউস দ্য বিউৰক্ৰেটিক ডিলেজ যে আমি যদি পেপাৰলেছ নকৰো অৰ্থাৎ আমি পেপাৰৰ হৈতে যদি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো ৰাখো তেতিয়ালে কি হ'ব আৰু বিউৰক্ৰেটিক অৰ্থাৎ আমাৰ যিখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ প্ৰক্ৰিয়া আছে হেতু আৰু বেছি দীঘলীয়া হৈ গৈ থাকিব হয়নে বাট তাৰ ঠাইত যদি আমি সব বস্তু যেনেকৈ আমি এতিয়া ভূমিৰ ক্ষেত্ৰতো হয়নে বাৰু ল্যান্ডৰ ক্ষেত্ৰতো সব বস্তু আমাৰ অনলাইন হৈ গৈছে ৰাইট সো আমি অনলাইন কৰিব লাগিব ইটোৱে কি কৰিব ট্ৰানজাকচন কষ্টটো কমাব হয়নে বাৰু তাৰ উপৰি কি কৈছে ইমপ্ৰুভ দা ট্ৰান্সপাৰেন্সি আমাৰ স্বচ্ছতাটো বঢ়াব এতিয়া মাটিৰ কাগজত যদি থাকে হেতু হয়তো নাথাকিবও পাৰে কেতিয়াবালৈকে হয়নে বাৰু আগতে যেনেকৈ আমি মাটিৰ কাগজ পত্ৰ কিনিব গ'লে জুই লাগি গ'ল এনেকেও আমাৰ কিছুমান বাহানা দিছিলে হয়নে ঠিক তেনেকুৱা আমাৰ প্ৰক্ৰিয়াবিলাক নহ'ব যদি এইবিলাক অনলাইন হৈ থাকে ঠিক আছে দেন কি কৈছে ৰিডিউস দা ফিজিক্যাল পেপাৰ ৱৰ্ক আৰু এনকাৰেজ দা কোঅপাৰেটিভ ফৰ্মেশন এতিয়া এই প্ৰক্ৰিয়াবিলাক যদি থাকে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াও যদি আমাৰ সহজ হৈ যায় সিম্পলিফিকেশন হৈ যায় তেতিয়া হলে মানুহে আৰু বেছি কোঅপাৰেটিভ সোসাইটি নাবা কোঅপাৰেটিভ ইনষ্টিটিউচন বিলাক খুলিবৰ কাৰণে সাহস পাব হয়নে বাৰু তেওঁলোকে আৰু আগবাঢ়ি যোৱা তেওঁলোকে সেফ ফিল কৰিব এতিয়া হোৱাই কোঅপাৰেটিভ মেটাৰ্স কিহৰ কাৰণে মেটাৰ কাৰণ এগ্ৰিকালচাৰ ডেয়াৰী অলৰেডি আমি জানো এইখিনি কথা হয়নে বাৰু মই বিশ্বাস কৰোঁ যে তোমালোকেও এইখিনি কথা জানা যে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ডেয়াৰী যেনেকুৱা আমি ডেয়াৰীৰ ক্ষেত্ৰত আমুলৰ কথা কৈছিলোঁ পুৰবীৰ কথা কৈছিলোঁ ৰাইট এইবিলাকে একচুৱেলি কি কৰে আমাৰ ইকনমিটোক আৰু বেছি ষ্ট্ৰেন্থেন কৰে ঠিক আছে এনেকুৱা নহয় প্ৰাইভেট ইনষ্টিটিউচন হয় যিবিলাকে আমাক একো লাভ কৰা নাই তেওঁলোকে কি কৰে ৰেভিনিউ দিয়ে আমাক হয়নে অবভিয়াছলি গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্টাৰ হৈ আছে যেতিয়া তেওঁলোকে কি কৰে আমাক ৰেভিনিউ দিয়ে যিটোৱে আমাৰ অসমৰ ইকনমি আৰু বেছি ষ্ট্ৰেন্থেন কৰে ঠিক আছে নে বাৰু ৰুৰেল লাইভলিহুডৰ ক্ষেত্ৰতো মাৰ্কেটিং উইমেন ইকনমি ইয়েছ এইটো এটা ডাঙৰ এটা পইণ্ট ঠিক আছে নে বাৰু এই পইণ্ট উইমেনৰ লগত জড়িত যিমানেই আমাৰ ইস্যু আছে নাইবা যিমানে আমাৰ টপিক আছে পৰীক্ষাৰ পইণ্ট অফ ভিউ পৰা বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ কোঅপাৰেটিভ সোসাইটিও আমাৰ উইমেনক আৰু বেছি ষ্ট্ৰেন্থেন কৰে হয়নে বাৰু উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত কুৱেশ্যন আহিলে কোঅপাৰেটিভ সোসাইটি ইজ মাষ্ট লিখিবই লাগিব এতিয়া ৰিচেণ্টলি আমি সমবায় সমিতিবিলাকৰ কি হৈ আছে বাৰু মহিলা উদ্যমিতা শুনিছো নহয় মহিলা উদ্যমিতাৰ আণ্ডাৰত কি কৰা হয় সেলফ হেল্প গ্ৰুপবিলাকক কি কৰিছে বাৰু 10,000 টকা হয়নে ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰিছে কিহৰ কাৰণে স্বাৱলম্বী হ'বৰ কাৰণে হয়নে বাৰু যাতে তেওঁলোকে নিজে নিজৰ কাৰণে কিবা এটা খুলিব পাৰে ঠিক আছে এই পইণ্টবিলাক আমি যেতিয়া আনসাৰ ৰাইটিং কৰিম যেতিয়া আমি এবাৰ ষ্টাৰ্ট কৰি দিম তেতিয়া আমাৰ এই পইণ্টবিলাক নিজে নিজে আহি থাকিব ঠিক আছে বাৰু উইমেন পইণ্ট অহাৰ লগে লগে সেইবিলাক আহিব এতিয়া কনষ্টিটিউশ্যনেলি আমাৰ ইয়াতে কি কি এনেকুৱা ৰিলেভেন্স আছে যে 97 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট অফ গেভ দ্য কনষ্টিটিউশ্যন ৰিকগনাইজেশ্যন টু দ্য কোঅপাৰেটিভ সোসাইটিজ এই যিবিলাক কোঅপাৰেটিভ সোসাইটিজ আছে সেইবিলাকক কনষ্টিটিউশ্যনেল প্ৰভাৰ অৰ্থাৎ সংবিধানত কেতিয়া
ৰিকগনাইজ কৰা হয় 97th এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ঠিক আছে আমাৰ 97তম যেটো আমাৰ সংশোধনী আছে ঠিক আছে না বাৰু সংশোধনীৰ জৰিয়তে হেবিলাকক এটা কনস্টিটিউশনাল ৰিকগনাইজ প্ৰভাইড কৰে এটা আৰ্টিকল 43B টু কি কৰা আছে কোঅপাৰেটিভ সোসাইটিৰ কথা মেনশন আছে আৰ্টিকল 43B কি হয় জানেনে বাৰু আপোনালোকে DPSP হয় না DPSP মানে কি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি মানে কি হয় কি তাৰ অৰ্থ ষ্টেটৰ নিয়ম নীতি কিহৰ ক্ষেত্ৰত চলাব হয় না কেনেকৈ চলাব নাইবা পলিসি মেকিংৰ ওপৰত কোনে দিয়ে এই ডিৰেকশনটো কোনে দিয়ে কনস্টিটিউশনে হয় না কনস্টিটিউশনত ডাইৰেক্টলি মেনশন কৰি থৈছে যে এখন ষ্টেট চলাবৰ কাৰণে গভৰ্ণমেণ্টে কেনেকৈ এক্সিকিউশন ল'ব কেনেকৈ লেজিসলেশন কৰিব হয় না বাৰু কেনেকৈ এখন দেশ চলাই নিব তাৰ ক্ষেত্ৰত ডিপিএছপি কোনটো পাৰ্টত প্ৰভাইড কৰিছে পাৰ্ট 4 আৰ্টিকল নম্বৰ 51 আৰু DPSP কত পেনশন আছে অনলাইন সকলে ক'ব নেকি বাৰু আৰ্টিকল 36 পৰা 51 লৈকে হয় না বাৰু 36 পৰা 51 লৈকে DPSP আছে যিখিনি কি কৰে যিখিনিয়ে সংবিধানে একচুয়ালি আমাৰ ষ্টেটক বা গভৰ্ণমেণ্টক আদেশ দিয়ে হয় না নিৰ্দেশনা দিয়ে যে তোমালোকে ষ্টেট এখন এনেকৈ চলাই নিয়া ঠিক আছে তাৰে এটা পাৰ্ট হৈছে আৰ্টিকল 43B য'ত কি কৰা আছে the state shall endeavor to promote voluntary formation হয় না voluntary formation autonomous functioning and democratic control and professional management of the cooperative society ঠিক আছে নেল কি কৈছে চাইল্ড প্ৰটেকশ্যন পলিচিৰ ক্ষেত্ৰত কেবিনেটে কি কৰিছে চাইল্ড প্ৰটেকশ্যন পলিচি 2026 আনিছে যিয়ে অলৰেডি কিহত ফোকাস কৰে মই কলো আৰু তাৰ উপৰিও আমি চাইল্ড প্ৰটেকশ্যনৰ ক্ষেত্ৰত আমি কি আৰ্টিকল ইয়াত মেনশন কৰিব পাৰো আৰ্টিকল 15 ক্লজ 3 যিয়ে কি কৰে স্পেশাল প্ৰভিজনছ ফৰ চিলড্ৰেনৰ কাৰণে প্ৰভাইড কৰে ঠিক আছে না বাৰু যেতিয়া আমি পলিটি পঢ়িবলৈ ষ্টাৰ্ট কৰিম এইবিলাক একদম বেসিক হয় এইবিলাক একদম জনাটো মানে নিশ্চিত বা বহুত বেছি প্ৰয়োজনীয় আৰ্টিকল 21 এড কি আছে আৰ্টিকল 21 ত কি আছে জানোনে বাৰু right to life and personal liberty very good তাৰ পিছত আমাৰ কি আহিলে 21 এ আহিলে right to education ঠিক আছে right to education কিমানৰ পৰা কিমানলৈকে জানো নেকি বাৰু 6 to 14 very good 6 to 14 এটো কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা আনা হৈছে 86th good very good 42nd নহয় ঠিক আছে ওকে আৰ্টিকল 24 ত কি মেনশন আছে prohibition of the child labor in hazardous employment ঠিক আছে নে DPSP ত কি লিখিছে protection and development of children এবিলাক হৈছে কনস্টিটিউশনাল ফ্ৰেমৱৰ্ক অৰ্থাৎ কনস্টিটিউশনে আমাক কি কৈ থৈ গৈছে বা আমাক কি প্ৰভিজন দি থৈ গৈছে ঠিক আছে এতিয়া চাইল্ড প্ৰটেকশ্যনৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ কি এনেকুৱা আইন আছে তাৰ ভিতৰত আছে কি জুভেনাইল জাস্টিস এক্ট 2015 পক্সো এক্ট 2012 হয়নে বাৰু যিটোৱে কিহৰ পৰা আমাৰ চিলড্ৰেন বিলাকক বচায় সেক্সুৱেল এছাল্ট সেক্সুৱেল হেৰাসমেন্ট হয়নে বাৰু এইবিলাকৰ পৰা এই পক্সো এক্টখনে আমাক চাইল্ডক প্ৰটেকশ্যন প্ৰভাইড কৰে তাৰ পিছত কি আছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 হয়নে বাৰু তাৰ উপৰিও লেবাৰ কোড এটি মই যে অলপ আগতে কৈছিলো আমাৰ চাৰিটা লেবাৰ কোড আছে বুলি কি আছে সেইটা হৈছে যে কোড অন ওয়েজেস 2019 যে আমাৰ কিমানখিনি ওয়েজ হ'ব লাগে হাজিৰা হ'ব লাগে ঠিক আছে ইন্ডাষ্ট্ৰিয়েল ৰিলেশন কোড 2020 কোড অন সোশ্যাল সিকিউৰিটি মানে হৈছে কি তেওঁলোকে পেনশন পায় না নাপায় হয়নে তেওঁলোকে কাম কৰি যোৱাৰ পিছতো তেওঁলোকৰ সিকিউৰিটিটো থাকিব লাগিব হয়নে তেওঁলোকৰ ESI PF আছে নে নাই সেইবিলাকৰ ক্ষেত্ৰত তাৰ উপৰিও কি কৈছে অকুপেশনাল সেফটি হেলথ এন্ড ওয়ার্কিং কন্ডিশন কোড অর্থাৎ ইয়াতে কি মেনশন আছে যে হিউম্যান কন্ডিশন হয় না নহয় তেওঁলোকে যত কাম কৰি আছে হেতু ইনহিউম্যান কন্ডিশনত কাম কৰি আছে নেকি বাৰু হয়নে বাৰু তেওঁলোকৰ হেলথৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে নে বাৰু জুনে কামত লগাইছে ঠিক আছে এইবিলাক এই কোড কেটাত মেনশন কৰা আছে ঠিক আছে হায়াৰ এডুকেশনৰ ক্ষেত্ৰত মই ইতিমধ্যে কলো যে IIM গুৱাহাটী ঠিক আছে না বাৰু ইন্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্টৰ ওপৰত এখন আমাৰ ইয়াতে ডাঙৰ ইনষ্টিটিউট এটা খোলা হ'ব য'ত কেবিনেটে ইতিমধ্যে ডিসিজন লৈছে যে আমি তাৰ কাৰণে ল্যান্ড এলোকেশন কৰিম ঠিক আছে তাৰ পিছত কি আছে আজিম প্ৰেমজী ইউনিভাৰ্চিটি যিখন কোড আছে বুলি কলো মই পলাশবাৰী ঠিক আছে খোলা হ'ব তাৰ কাৰণে 200 বিঘাছ মাটি এলোকেট কৰা হৈছে
ঠিক আছে বাৰু ইয়াৰ সিগনিফিকেন্স এটা গুৰুত্ব কি হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন ক্যান কন্ট্ৰিবিউট টু স্কিল ম্যান পাৱাৰ আমি যদি কি কৰোঁ আৰু বেছি ইনষ্টিটিউটবিলাকত আমি পইচা যদি ইনভেষ্ট কৰোঁ সিয়ে আমাক কি কৰিব আমাৰ আৰু বেছি স্কিল ডেভেলপমেণ্টত সহায় কৰিব হয়নে যিয়ে কি কৰিব ৰিচাৰ্চ ইনোভেশ্যন এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু হিউমেন কেপিটেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাক আৰু বেছি সহায় কৰিব ঠিক আছে এইবিলাক পইণ্ট ধুনীয়াকৈ আমি মেইনছত লিখিব পাৰোঁ এতিয়া বিগাৰ পিকচাৰ যে আমি বিশেষকৈ এতিয়া আমি যিমানখিনি পইণ্ট পঢ়িলোঁ তাক আমি কেনেকৈ কনচাইজ কৰিব পাৰোঁ যে আমি কি কৰিছোঁ কেবিনেটে ৰিচোৰ্চ ছিকিউৰিটিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে হয়নে যিটো আমি প্ৰথম পঢ়িছিলোঁ হাইড্ৰ'কাৰ্বনৰ কথা হয়নে দ্বিতীয়তে ডিজিটেল গভৰ্নেন্সৰ ওপৰত যেনেকুৱা কোঅপাৰেটিভ ছ'চাইটিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অনলাইন হ'ব লাগে ঠিক আছে তাৰপিছত হিউমেন কেপিটেলৰ ওপৰত কেনেকৈ আমাক অংশগ্ৰহণ কৰিছে নাইবা গুৰুত্ব প্ৰদান কৰিছে যে আমি কি কৰিব লাগিব ডাঙৰ যিবিলাক ইউনিভাৰ্চিটিজ আছে হয়নে সেইবিলাকক আমি লেণ্ড এল'কেশ্যনৰ লগতে আমি সেইবিলাকক গুৰুত্ব প্ৰদান কৰিব লাগিব তাৰ উপৰি কোচিংবিলাক কি হ'ব লাগিব আমাৰ কি কৈছিলে কোচিংবিলাকৰ ক্ষেত্ৰত আমি বহুতখিনি ৰেগুলেশ্যনছ আনিব লাগিব ঠিক আছে তাৰ উপৰি কি কৈছে ছ'চিয়েল প্ৰটেকশ্যনৰ ক্ষেত্ৰত ইয়াতে কি কৈছে বিশেষকৈ চাইল্ড প্ৰটেকশ্যনৰ কথা কোৱা হৈছে ঠিক আছে আৰু কি কৈছে লেবাৰ গভাৰ্নেন্সৰ ক্ষেত্ৰত ইতিমধ্যে ক'লোঁ আমি যে যিমানকেইটা লেবাৰ কোড আছে তাক আকৌ বেছি আমি ষ্ট্ৰেণ্ডেন কৰিব লাগে ঠিক আছে গতিকে আমি যদি ক্ৰিটিকেলি এনালাইজ কৰোঁ যে যিমানখিনি আমাৰ কি কৈছে ইতিমধ্যে আমাৰ ডিচিজন লোৱা হ'ল তাৰ কিছুমান চেলেঞ্জ অপৰচুনিটি আছে হয়নে অন্য কিছুমান চেলেঞ্জেছো আছে বাট কিন্তু আমি যদি ইতিমধ্যে আমাৰ যিখিনি ডিছকাশ্যন কৰিলোঁ তাৰ ওপৰত যদি গুৰুত্ব প্ৰদান কৰোঁ তেতিয়াহ'লে এই যিখিনি ডিচিজন আছে সেইখিনি ফলপ্ৰসূ হোৱাত আমাৰ সহায় হ'ব হয়নে বাৰু আৰু এখন বেটাৰ আমি অসম গঢ়াত আমি নিজকে ইয়াতে সক্ষম হ'বলৈ পাৰিম ঠিক আছে গতিকে এইটো হৈছে আমাৰ প্ৰিলিমছ অৰিয়েণ্টেড এটা কুৱেশ্যন এটা আছে মেইনছ অৰিয়েণ্টেড এইখিনি আপোনালোকে কৰি আমাৰ টেলিগ্ৰাম চেনেলত এবাৰ ছাবমিট কৰিব ঠিক আছে এতিয়া নেক্সট টপিকটো আছিলে আমাৰ কি নৰ্থ ইষ্টৰ লগত জড়িত বা নৰ্থ ইষ্টৰ যিমানখিনি ষ্টেট আছে অসমৰ লগত ডিছপিউট চলি থকাৰ ঠিক আছে না বাৰু বিশেষকৈ আমি ইয়াতে গুৰুত্ব প্ৰদান কৰিম অসম অৰুণাচল ঠিক আছে অসম অৰুণাচল নাগালেণ্ড মেঘালয় এইখিনি বিশেষকৈ আমি গুৰুত্ব প্ৰদান কৰিম এতিয়া কি কৈছে যে আসাম গভৰ্ণমেণ্ট হেজ ইণ্ডিকেটেড জাষ্ট এ ছেকেণ্ড হেল্ল' অঁ মেম ক্লাছত আছিলোঁ হয় কৈ আছোঁ Okay, so Assam government has indicated that fresh talk will begin to seek permanent settlement of interstate boundary dispute. হয়নে বাৰু যে যিমানখিনি আমাৰ বাউণ্ডাৰী ডিছপিউট হৈ আছে আসাম গভৰ্ণমেণ্টে কি কৰিম যে আমি এইবিলাকৰ ওপৰত এটা ফ্ৰেছ টক কৰিম অৰ্থাৎ আমি যিমানখিনি আমাৰ মিনিষ্ট্ৰী লেভেলত আমাৰ মানুহ আছে তেওঁলোকৰ লগত আমি আলোচনাত বৈঠক এটাত বহিম ঠিক আছে মিনিষ্ট্ৰী ফৰ বৰ্ডাৰ এৰিয়াজ ডেভেলপমেণ্ট অতুল বৰাদেৱে কি কৈছে যে মিনিষ্টাৰ লেড ৰিজনেল কমিটি have been formed for talk with Arunachal Pradesh আমি অৰুণাচল প্ৰদেশৰ সৈতে আমি আলোচনাত বা বৈঠকত বহিম ঠিক আছে dispute with Meghalaya and Nagaland also being pursued through dialogues আমি অৰুণাচলৰ লগতে নাগালেণ্ড আৰু মেঘালয়ৰ সৈতেও যিমানখিনি ডিস্পিউট হৈ আছে আগৰ পৰা সেইখিনি আমি আলোচনাত কৰিম বুলি কৈছে ৰিসেন্ট ফায়াৰিং ইনসিডেন্ট নিয়াৰ দ্য আসাম অৰুণাচল প্ৰদেশ বাউণ্ডাৰী হেভ এডেড আৰ্জেন্সি টু দিস ইস্যু এই ক্ষেত্ৰত ইস্যুটো ক'ত আহিলে যে ৰিসেন্টলি মই কৈছিলোঁ নহয়নে বাৰু অসম আৰু অৰুণাচলৰ বাউণ্ডাৰীত ফায়াৰিং হৈ আছিলে হয়নে ডিস্পিউট চলি আছিলে গতিকে সেইটোৱে আমাক আৰু বেছি এইটো তৎপৰতা আনাত সহায় কৰিছে ঠিক আছে আসাম অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত কি most disputed area have reportedly progressed towards the settlement following the Namsai declaration হয় কি 2022 15th of July আমাৰ অসম আৰু অৰুণাচলৰ যি তেখেতসকলৰ CM হয় আৰু আমাৰ CM হিমন্ত বিশ্ব ডাঙৰীয়াৰ মাজত হোৱা এটা ডিক্লেৰেশ্যন বা এখন এগ্ৰিমেণ্ট হয়নে যে বাৰে বাৰে যে আমাৰ ডিস্পিউট হৈ থাকে তাৰ ক্ষেত্ৰত লোৱা এটা ডিচিজন ই কি কৰিছে হেভ ৰিপৰ্টেডলি প্ৰগ্ৰেছ দ্য টুৱাৰ্ড সেটেলমেণ্ট ফলোয়িং দ্য নামচাই ডিক্লেৰেশ্যন ডিস্পিউট ৰিপৰ্টেডলি ৰিমেইন ইন মোৰ 50 villages and regional community are expected to continue negotiation ঠিক আছে না বাৰু 50খনমান আমাৰ ভিলেজ অৰ্থাৎ গাঁৱতেও কি হৈ আছে ডিস্পিউটটো চলি আছে গতিকে তেওঁলোকে লোকেল পিপলখিনিও বিচাৰিছে যে আমাৰ দুখন ষ্টেটৰ মাজতে কি হওক এটা নেগোচিয়েশ্যন এটা হওক ঠিক আছে অসম মেঘালয়ৰ ক্ষেত্ৰত কি যে ডিস্পিউট এক্সিষ্ট এক্ৰছ 12 এৰিয়াছ
12টা এৰিয়াতে আমাৰ কি হয় ডিসপিউট চলি থাকে according to the reported statement 6 have been settled or ইতিমধ্যে 6খন ঠাইত ইয়াৰ সেটেলমেন্ট হৈছে talk continue on the remaining area এতিয়া অসম নাগালেণ্ডৰ ক্ষেত্ৰত কি Assam approached the Supreme Court 1998 over the boundary dispute অসমৰ নাগালেণ্ডৰ ক্ষেত্ৰত এইটো কিন্তু লিটিগেশনলৈকে গুছি গৈছে লিটিগেশন মানে কি যে এইটো কোৰ্টলৈকে গৈছে এটা সময় হয়নে সুপ্ৰিম কোৰ্টলৈকে গৈছে so the litigation remains pending and the political dialogue continue alongside the legal process গতিকে এইটো কাৰণতে আমাৰ কি কৰিছে যে আমাৰ ক্যাবিনেটে বা আমাৰ ডিসিজন লৈছে মিনিষ্ট্ৰীয়ে যে আমি কি কৰিব লাগে আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি ষ্টেটৰ মাজত ডিসপিউট আছে সেইখিনি মুকাবিলা কৰিব লাগে ঠিক আছে The historical background came many present day boundaries developed during the colonial period ঠিক আছে না বড় আমাৰ যিখিনি আমাৰ নৰ্থ ইষ্টৰ ষ্টেট আছে কিছুমান কি হৈছে আমাৰ কলোনিয়েল অৰ্থাৎ ব্ৰিটিছৰ এৰাৰ সময়তে বাউণ্ডাৰী কিছুমান ডিসপিউট আছিলে মানে বড় সেটেল কৰা হৈছিল the after independence Assam was recognized several new states were created in the northeast and earlier administrative boundaries become sources of this agreement এতিয়া যিমানখিনি বাউণ্ডাৰী আমাৰ কলোনিয়েল এৰাৰ সময়তে লোৱা হৈছিল সেইখিনিয়ে কি কৰিলে after independence পিছত ডিসএগ্ৰিমেন্টৰ সৃষ্টি কৰিছে মানে কি যে আগতে যিখিনি বাউণ্ডাৰী আছিল পিছত এই বাউণ্ডাৰীখিনি মনা হোৱা নাই কাৰণ কিয় জানানে নৰ্থ ইষ্টখন প্ৰায়ে আমাৰ অসম নামেৰে জনা আছিল হয়নে বাৰু পিছত 1962 72 লাহে লাহে বেলেগ ষ্টেট বিলাক গঢ় লৈ উঠিছে হয়নে বাৰু মেঘালয় হওক নাগালেণ্ড হওক এইবিলাক আমাৰ পৰা ফাটি গৈছে হয়নে গতিকে আগৰ যিখিনি বাউণ্ডাৰী আমাৰ লোৱা আছিল কলোনিয়েল পিৰিয়ডত সেইখিনিক বৰ্তমান ৰিকগনাইজ নকৰে ঠিক আছে আকৌ নতুনকৈ বাউণ্ডাৰী লোৱা হ'ল হয়নে গতিকে কি হ'ল এইবিলাকে কিছুমান ক্লাইসিছৰ সৃষ্টি কৰিছে ডিসপিউটৰ সৃষ্টি কৰিছে মেজৰ ফ্যাক্টৰ কি কলোনিয়েল এৰা এডমিনিষ্ট্ৰেটিভ বাউণ্ডাৰীজ কম্পিটিং দ্য টেৰিটৰিয়েল ক্লেইম হয়নে বাৰু আমিও টেৰিটৰি কি কৰোঁ ক্লেইম কৰোঁ যে এইখিনি আমাৰ মাটি হয় তেওঁলোকেও কৰে এইখিনি আমাৰ মাটি যেনেকৈ অৰুণাচল প্ৰদেশক নিজকে চাইনায়ো কি কৰে ক্লেইম কৰে তেওঁলোকৰ বুলি আমিও ক্লেইম কৰোঁ ইভেন আমাৰেই হয়নে বাৰু So forest and land resources tar pisot ki koise different interpretation of historical boundaries encroachment allegation and ethnic community consideration ekhini hoise enuka factor jar karone ki hoy ei je dispute to hoi thake eta amak jodi khudhe je ami praye Assam aru Meghalaya majot Assam aru Arunacholor majot dispute hoi thoka dekhibole pao yar karon ki ekhini hoise karon khini ekhini ami no doubt ami explain koribo lagibo joa kale je tumaloke hodisila আমি নোট বনাব লাগে না নালাগে নোট বনাব তোমালোকে বিচাৰিলে লাগিব কাৰণ কিয় জানানে এইবিলাক এনেকুৱা নহয় প্ৰত্যেকটো পইণ্টতে আমি এনেকৈ লিখিলে হৈ যাব ঠিক আছে নে বাৰু এটা লেটস সাপোজ মই যদি কওঁ যে কলোনিয়েল এৰা এডমিনিষ্ট্ৰেটিভ বাউণ্ডাৰী এনেকৈ লিখি থৈ আহিলে নহব ইয়াত আমি এক্সাম্পল দিব লাগিব ফৰ এক্সাম্পল এই বাউণ্ডাৰীটো কলোনিয়েল এৰাৰ সময়তে লোৱা আছিল ঠিক আছে তাৰ পিছত যদি মই কওঁ যে এনক্ৰোচমেন্ট এলিগেশন বুলি কোৱাৰ লগে লগে আমি এক্সাম্পল এটা দিব লাগিব নাই বা যদি এক্সাম্পল দিব নোৱাৰো আমি এক্সপ্লেইন কৰিব লাগিব যে আমি কি বুজাব বিচাৰিছো এনক্ৰোচমেন্ট এলিগেশন বুলি কি বুজাব বিচাৰিছো এনেকুৱা নহয় মই লিখি দিছো এক্সামিনাৰে নিজে বুজি ল'ব হয়নে তেওঁকটো হোমৱৰ্ক দি থকা নাই ডেফিনেটলি হয়নে বাৰু সো ইয়াৰ ওপৰত কিন্তু মেইনছত আনসাৰ ৰাইটিং কৰোতে ইয়াৰ ওপৰত আমি এক্সপ্লেনেশনটো নিজৰ হ'ব লাগিব ঠিক আছে দেন কি কৈছে Assam Arunachal Pradesh dispute কি ইস্যু কি আছে the boundary between Assam and Arunachal Pradesh have remained কি কৈছে যে contested in several location ঠিক আছে দেন কি কৈছে recent approach negotiation regional committees and political settlement ঠিক আছে objective identify the dispute areas examine the historical records consult local communities arrive at mutually acceptable solution এটা অসম অৰুণাচল মাজত হৈ কি আছে actually dispute to যে হৈ আছে ইয়াৰ কাৰণ কি যে negotiation regional communities and recent approach আমাৰ কি approach লোৱা হৈছে negotiation যে আমি কথা বতৰা পাতিম ঠিক আছে তারপর রিজনাল কমিটিজ যিমান বিলাক আমাৰ স্থানীয় কমিটিজ আছে তেওঁলোকক ইনভলভ কৰিম ইয়াৰ ক্ষেত্ৰত আৰু কি কৈছে পলিটিক্যাল সেটেলমেন্ট কৰিম হয়নে বাৰু এনেকা আমাৰ ফায়াৰিং হৈ থাকিব আকৌ আমি প্যানিক কৰিম হয়নে ঠিক তেনেকুৱা নহয় আমি পলিটিক্যালি বস্তুটো এটা ফিক্স ডিসিশন এটা ল'ব লাগে ঠিক আছে উদ্দেশ্যসমূহ কি যে আমি ডিসপিউটেড এৰিয়া প্ৰথমতে কোনখিনি ঠাইত এটা 50খন বুলি কৈছে এফালে 12খন বুলি কৈছে যে কোনখিনি ঠাইত কোনখন ভিলেজত একচুয়ালি আমাৰ ডিসপিউটটো হৈ আছে আমি হেতু আইডেন্টিফাই কৰি লম ঠিক আছে দেন কি কৈছে এক্সামাইন দ্য হিষ্টৰিকেল ৰেকৰ্ডছ আমি আগৰ ৰেকৰ্ডখিনিও চাম কলোনিয়েল এৰাৰ সময়ত যিখিনি বাউণ্ডাৰী আমি ডিসিজন লৈছিলো সেইখিনিও আমি এবাৰ চাম ঠিক আছে দেন কনসাল্ট দ্য লোকাল কমিউনিটিজ যে তাৰ যিখিনি লোকাল কমিউনিটি আছে তেওঁলোকৰ লগত আমি কনসাল্ট কৰিম যে তেওঁলোকে আসলতে কি বিচাৰে এফালে থাকিব বিচাৰে নে সেইফালে থাকিব
আৰু যদি আমি তেওঁলোকক জোৰ জবৰদস্তি কৰোঁ তেওঁলোকেওতো অবভিয়াছলি তেখেতসকলকে পিছত গৈ আকৌ তেওঁলোকৰ সন্মতি হ'ব সেইফালে গৈ ঠিক আছে চ' এৰাইভ এট মিউচুৱেলি একচেপ্টেবল ছেটেলমেণ্ট অৰ্থাৎ আমি ফাইনেলি কি কৰিব লাগে এটা মিউচুৱেল ছেটেলমেণ্ট এটা ল'ব আফটাৰ অল কি হয় আমি ইণ্ডিয়ান হয় প্ৰত্যেকে হয়নে আমি যদি আজি নিজৰ মাজতে যদি খোৱা কামোৰা কৰি মৰোঁ তেতিয়াহ'লে কি হ'ব চাইনাই আৰু বেছি সুবিধা পাব হয়নে বাৰু অলৰেডি অৰুণাচলক ক্লেইম কৰিয়েই থাকে সদায় ইভেন অৰুণাচলক এটা নামো দি লৈছে সিহঁতৰ নিজৰ কাৰণে ঠিক আছে বাৰু গতিকে আমি নিজৰ মাজতে ছেটেলমেণ্টটো কৰিব লাগে এটা মিউচুৱেল ছেটেলমেণ্ট এটা কৰিব লাগে অতি সোনকালে এতিয়া মেঘালয়ৰ লগত কি হৈ আছে ফৰ্মেশ্যন ৰিচেণ্ট এপ্ৰ'চ কি ফৰ্মেশ্যন অফ ৰিজনেল কমিটি ঠিক তেনেকুৱা অৰুণাচলৰ লগত আমি যেনেকুৱা এপ্ৰ'চ এটা লৈছোঁ ছেটেলমেণ্টৰ ক্ষেত্ৰত আইডেণ্টিফিকেশ্যন অফ ডিছপিউটেড ছেক্টৰ এণ্ড পলিটিকেল নেগচিয়েশ্যন এণ্ড লোকেল কনচালটেশ্যন হয়নে বাৰু এইখিনি প্ৰত্যেকখনৰ ক্ষেত্ৰতেই হ'ব ঠিক আছে যেহেতু আমি এখন গভৰ্ণমেণ্টে ডিচিজন লৈ আছোঁ ঠিক আছে আৰু আমি আনচাৰত আমি এইবিলাক এনেকৈ লিখিব লাগিব যে আমি লিখি আছোঁ ঠিক আছে নে বাৰু এইটো গভৰ্ণমেণ্ট ডিচিজন হয় বাট আমি যদি তোমাক বুলি সোধে তোমাৰ নিজৰ ভাষাত লিখিব লাগিব এইখিনি ঠিক আছে চ' অসম মেঘালয়ৰ ক্ষেত্ৰত নাগালেণ্ডৰ ক্ষেত্ৰতো ইম্পৰ্টেণ্ট কনচালটেশ্যন লিগেল ডাইমেনশ্যন আছাম এপ্ৰ'চ দ্য সুপ্ৰিম কোৰ্ট অভাৰ দ্য ডিছপিউট ৱাই ইম্পৰ্টেণ্ট UPSC কাৰণে কিয় ইম্পৰ্টেণ্ট হৈ যায় কাৰণ ইট ডেমনষ্ট্ৰেট ডেট ইণ্টাৰ ষ্টেট ডিছপিউট কেন ইভল্ভ পলিটিকেল মেকানিজম নেগচিয়েশ্যন এণ্ড কনষ্টিটিউশ্যনেল মেকানিজম এণ্ড সুপ্ৰিম কোৰ্ট এডজুডিকেশ্যন ঠিক আছে নে বাৰু গতিকে যিহেতু আছাম নাগালেণ্ডৰ ক্ষেত্ৰত আৰু এটা এক্সট্ৰা পইণ্ট হৈ যায় আমি কি কৰিছোঁ সুপ্ৰিম কোৰ্ট গৈ পাইছিলোঁ হয়নে বাৰু চ' ইয়াৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰো কি এনেকুৱা ৰুল আছে যে আৰ্টিকল 131ত সুপ্ৰিম কোৰ্টে কি কৰে হেজ অৰিজিনেল জুৰিছডিকশ্যন ইন ডিছপিউট ইনভলভিং দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড two or more state where the dispute involves a questions on which of the existence and extent the legal right depends. এতিয়া আৰ্টিকল 131ত কি কোৱা আছে যে সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যন আছে ঠিক আছে অৰিজিনেল জুৰিছডিকশ্যন এপিলেট জুৰিছডিকশ্যন বেলেগ বেলেগ থাকে এপিলেট মানে কি লেটছ ছাপ'জ মই কোনোবা এটা কেছ এটা মই কি কৰিছোঁ প্ৰথমতে মই ডিষ্ট্ৰিক্ট কোৰ্টলৈ লৈ গ'লোঁ ঠিক আছে আৰু ডিষ্ট্ৰিক্ট কোৰ্টে সেই বস্তুটোৰ সমিধান নাপায় তেওঁ কি কৰিলে এপিল কৰিলে হাইকোৰ্টলৈকে অৰ্থাৎ গুৱাহাটী হাইকোৰ্টলৈকে আহিল আকৌ হাইকোৰ্টেও যদি নোৱাৰে নাইবা হাইকোৰ্টত ছেটেলমেণ্ট হোৱাৰ পিছতো মই যদি এটা পক্ষ যদি সেইটোত সন্মতি নহয় হয়নে মই কি কৰিব পাৰোঁ সেইটো আকৌ নি মই সুপ্ৰিম কোৰ্টত দেখুৱাব পাৰোঁ এইটো হৈছে এপিলেট জুৰিছডিকশ্যন এটা কোৰ্টৰ পৰা আন এটাৰ পৰা আন এটালৈকে যিটো যায় সেইটো হৈছে সুপ্ৰিম কোৰ্টৰ এপিলেট জুৰিছডিকশ্যন বাট কিছুমান কেছ এনেকুৱা থাকে আমি ডিৰেক্টলি সুপ্ৰিম কোৰ্টলৈ লৈ যাব পাৰোঁ নাইবা সুপ্ৰিম কোৰ্টৰ পাৱাৰ থাকে বা এম্পাৱাৰ হৈ থাকে তেওঁলোকে ডিৰেক্ট হায়াৰিং দিব পাৰে ঠিক আছে নে বাৰু সেইটো হৈছে কি বুলি কয় সেইটোক অৰিজিনেল জুৰিছডিকশ্যন বুলি কয় এতিয়া অৰিজিনেল জুৰিছডিকশ্যনো বেলেগ বেলেগ ধৰণৰ বিষয়ৰ ওপৰত আছে ছাবজেক্টৰ ওপৰত আছে এটা ছাবজেক্ট হৈছে যেতিয়া কোনোবা এখন ষ্টেট আৰু কোনোবা এখন আমাৰ ইউনিয়ন গভৰ্ণমেণ্ট আৰু কোনোবা এখন ষ্টেটৰ মাজত যেতিয়া ডিছপিউট হ'ব ঠিক আছে এনেকুৱা বহুত আছে ফৰ এক্সাম্পল মই যদি কওঁ UP গভৰ্ণমেণ্ট আৰু আমাৰ ইউনিয়ন অফ ইণ্ডিয়াৰ মাজত বহুতকেইটা অলৰেডি এনেকুৱা কেছেছ চলি গৈছে যিকেইটাক হিয়াৰিং অনলি দিয়ে কোনে সুপ্ৰিম কোৰ্টে এইটো কোনো ধৰণৰ হাইকোৰ্টে দিব নোৱাৰে ইভেন বম্বে হাইকোৰ্টেও নোৱাৰে দিল্লী হাইকোৰ্টেও নোৱাৰে ঠিক আছে সেইটো হৈছে কি সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যন ঠিক আছে ঠিক তেনেকুৱাকৈ যদি মই কওঁ যে দুখন ষ্টেটৰ মাজত ঠিক আছে লেটছ ছাপ'জ মই কওঁ কেৰেলা আৰু তামিলনাডু হয়নে বাৰু তাৰ মাজতো বহুত ক্লাছেছ চলি থাকে এতিয়া এই দুখন ষ্টেটৰ মাজত যদি কিবা ক্লাছ আকৌ নতুনকৈ হয় হিয়াৰিং অনলি কোনে দিব সুপ্ৰিম কোৰ্টে দিব ঠিক আছে এইটো হৈছে কি অৰিজিনেল জুৰিছডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট যিটো ক'ত মেনশ্যন আছে আৰ্টিকল 131ত চবে কেটচ কৰি আছেনে বাৰু কথাখিনি বুজি পাই আছোনে বাৰু বুজি পাই আছোঁ ওকে ঠিক আছে তেতিয়াহ'লে আমি এইটো কথাও বুজি পালোঁ যে আছাম আৰু অৰুণাচল মাজত যদি কিবা ডিছপিউট হয় হিয়াৰিং কোনে দিব সুপ্ৰিম কোৰ্টে দিব কাৰণ এইটো কিহৰ আণ্ডাৰত পৰে সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত পৰে ঠিক আছে চ' আমি এইটো গম পালোঁ কনষ্টিটিউশ্যন প্ৰভিজন তাৰপিছত আৰ্টিকল 3 এতিয়া আৰ্টিকল 3 কি হয় জানোনে বাৰু আমি অনুচ্ছেদ 3টো কি হয় লেণ্ড এৰিয়াৰ ডিষ্টাৰ্বেঞ্চৰ কাৰণে অ'কে আৰু কি হ'ব বঢ়াবও পাৰোঁ কমাবও পাৰোঁ হয়নে ভেৰি গুড আৰু নতুন ষ্টেট বনাবও পাৰোঁ নতুন আকৌ বেলেগ পুৰণি ষ্টেট এখন আমি মাৰ্জো কৰি দিব পাৰোঁ হয়নে বাৰু সেইখিনি কাৰ হাতত পাৱাৰ থাকে এই পাৱাৰটো কাৰ তাত থাকে ইউনিয়ন গভৰ্ণমেণ্ট
ইউনিয়ন গভৰ্ণমেণ্ট ডিৰেক্টলি ক'ব নোৱাৰোঁ বাট পাৰ্লিয়ামেণ্ট বুলি ক'ব পাৰোঁ আমি ঠিক আছে আৰ্টিকল 3 পাৰ্লিয়ামেণ্টক এম্পাৱাৰ কৰে যে পাৰ্লিয়ামেণ্টৰ হাতত এই পাৱাৰটো আছে যে আমি যদি বিচাৰোঁ কোনোবা এখন ষ্টেট নতুনকৈ বনাব পাৰোঁ নাইবা দুখন এক্সিষ্টিং ষ্টেটক আমি মাৰ্জ কৰি এখন কৰিব পাৰোঁ কোনোবা এখন ষ্টেটৰ যদি বাউণ্ডেৰী আমি বঢ়াব বিচাৰোঁ তেতিয়াহ'লে পাৰ্লিয়ামেণ্টে পাৰিব যদি কমাব বিচাৰোঁ পাৰ্লিয়ামেণ্টে পাৰিব যদি লেট সাপোজ আমি অসম নামটো আজি চেঞ্জ কৰি আমি কি কৰিব বেলেগ দিব বিচাৰোঁ ঠিক আছে সেইটো অনলি এণ্ড অনলি পাৰ্লিয়ামেণ্টৰ হাততে আছে ৰিচেণ্টলি কোনখন ষ্টেটে নিজৰ নাম চেঞ্জ কৰিলে বাৰু কেৰালাই কি নাম দিলে কেৰালাম হয়নে বাৰু কেৰালাম কাৰণ মালিয়ালম হয়নে বাৰু চ' এই পাৱাৰটো কিন্তু কাৰ হাতত আছে পাৰ্লিয়ামেণ্টৰ হাতত আছে ন' ডাউট প্ৰথমতে কি কৰিব লাগিব ষ্টেট লেজিসলেশ্যনে কি কৰিব লাগিব ৰিকমেণ্ডেশ্যন পঠাব লাগিব ঠিক আছে ৰিকুৱেষ্ট পঠাব লাগিব সেইটো প্ৰথমতে গভৰ্ণমেণ্টে পঠিয়াব নে গভৰ্ণমেণ্টে পঠিওৱাৰ পিছত সেইটো চাব তেওঁলোকে চালি জাৰি চাই তেওঁলোকে বিল পাছ কৰিব ঠিক আছে চ' আল্টিমেট পাৱাৰ ইজ অন পাৰ্লিয়ামেণ্টছ হেণ্ড ঠিক আছে So article 3 কথা গম পালো formation new state alter the area alter the boundary alter the name ঠিক আছে না বাৰু গতিকে আমিও যদি আসাম অৰুণাচলৰ মাজত বাউণ্ডাৰী ডিসপিউট হয় হেইটো অনলি এণ্ড অনলি কাৰ হাতত থাকিব পাৰ্লিয়ামেণ্টৰ হাততে থাকিব পাৱাৰটো ঠিক আছে সো ৰুল অফ দা ইউনিয়ন গভৰ্ণমেণ্টৰ কেনেকুৱা ৰুল আছে ইণ্টাৰষ্টেট ডায়ালগ পিস এণ্ড সিকিউৰিটি মেডিয়েশ্যন কৰিব পাৰে কোনে কৰিব পাৰে ইউনিয়ন গভৰ্ণমেণ্টে হয়নে দুখন ষ্টেটৰ মাজত যদি আমি এটা মধ্যস্থতা কৰিব লাগে হেইটো ওৱান এণ্ড অনলি ইউনিয়ন গভৰ্ণমেণ্টেহে কৰিব পাৰিব ঠিক আছে ডেভেলপমেণ্ট অফ বৰ্ডাৰ এৰিয়াজ এণ্ড ইনষ্টিটিউচনেল কোঅৰ্ডিনেশ্যন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ কি কৰিব acts as an important coordinating institution in the interstate matters হয়নে হোম এফেয়াৰ্ছে কি কৰিব পাৰিব যে আমাৰ দুখনৰ মাজত এজন গাৰ্জেনৰ লিখিয়া কাম কৰিব যেতিয়া আমাৰ দুটা লৰাই কাজিয়া কৰে কোনে গাৰ্জেনৰ লিখিয়া কাম কৰে ইডাৰ এজনৰ দেউতাক নাইবা আন এজনৰ দেউতাকে হয়নে বাৰু সো আমাৰ হোম এফেয়াৰ্ছে কি কৰিব এজ এ গাৰ্জেন কাম কৰিব ঠিক আছে So why Northeast unity matters কিহৰ কাৰণে নৰ্থইষ্টৰ ইউনিটিটো বা আমি একতা হৈ থকাটো আমাৰ কিয় প্ৰয়োজনীয় কাৰণ নৰ্থইষ্টত আমাৰ কেইখন ষ্টেট আছে বাৰু 8খন ষ্টেট আছে ৰাইট আগতে 7খন আছিল 7খন 7 ভনী আৰু এখন ভাই বুলি কোৱা হয় এতিয়া সিকিম যেতিয়া এড হৈ গল সো পাৰসিষ্টেন্ট ডিসপিউট ক্যান বি ডিলে দা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট মানে আমি যেহেতু অকনমান মেইনল্যান্ডৰ পৰা আমি কি হৈ আছো বাৰু বিৰত হৈ আছো হয়নে দূৰত আছো গতিকে আমাৰ ইউনিটিটো বহুত বেছি প্ৰয়োজন বিকজ অফ কি আমি যদি ইউনাইট হৈ থাকো তেতিয়াহে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ যিনি গঠনমূলক আমাৰ প্ৰক্ৰিয়া আছে হেখিনি আমাৰ ভাল হ'ব ক্ৰিয়েট এ নিউ ল এণ্ড অৰ্ডাৰ প্ৰবলেম হয়নে বাৰু ক্ৰিয়েট নিউ ল অৰ্ডাৰ প্ৰবলেম আমাৰ সৃষ্টি হ'ব এফেক্ট দা ট্ৰেড এণ্ড কানেক্টিভিটি ডিপেণ্ড দা এথনিক টেনশ্যন এণ্ড work regional cooperation weaken the regional cooperation আমাৰ মাজত যেটো আঞ্চলিক আমাৰ সম্বন্ধ আছে হেতু বেছি আৰু উইক কৰিব ৰাইট আমাৰ মাজত আমাৰ বিশেষকৈ আমি নৰ্থ ইষ্টত যদি চাও বহুত গ্ৰুপছ আছে মানে এথনিক গ্ৰুপছ আমাৰ অসমৰ ভিতৰতে কিমান এথনিক গ্ৰুপ আছে হয়নে বাৰু বড়ো খাচী গাৰো হয়নে কাৰ্বি কিমান গ্ৰুপ আছে গতিকে আমি যদি এনেকা চাবলৈ যাও যে আমাৰ ডাইমেনশনছ বহুত হয়নে ডাইভাৰজেন্স বহুত বাট তাৰ মাজতো আমি একতা হৈ থাকিব লাগিব সেটেলমেন্ট ক্যান প্ৰমোট কি কৰিব যদি আমি এই যিমানখিনি ইস্যু চলি আছে হেখিনি যদি আমি ঠিক ঠাক কৰো তাৰ মাজত যদি মোকাবিলা কৰো তেতিয়াহলে কি হ'ব আমাৰ মাজত শান্তি আহিব কানেক্টিভিটি বাঢ়িব ইনভেষ্টমেন্ট বাঢ়িব টুৰিজম বাঢ়িব আৰু ৰিজনাল ট্ৰেড আৰু বেছি এনহান্স হ'ব ঠিক আছে না বাৰু যদি আমাৰ মাজতে যদি বাৰে বাৰে ক্লাছেছ হৈ থাকে তেতিয়াহলে টুৰিজমৰ নামত মানুহ আহিব নেকি বাৰু বাৰে বাৰে যদি আমাৰ ইয়াতে মব ড্ৰিল হৈ থাকে হয়নে বাৰু আমাৰ ইয়াতে যদি বাৰে বাৰে যদি মানুহৰ মাজত হিংসা হৈ থাকে হয়নে তেতিয়াহলে আমাৰ নৰ্থ ইষ্টখন ইমান ধুনীয়া হলেও মানুহ কেতিয়াও নাহে কোনেও নিজৰ জীৱনটো দাওপে লগাই নিদিয়ে ৰাইট সো এক্টিভ পলিচিৰ ক্ষেত্ৰত লিংক কেনেকৈ কৰিব পাৰো আমাৰ নৰ্থ ইষ্টখন বাংলাদেশ ম্যানমাৰ ভুটান সাউথ ইষ্ট এছিয়াৰ লগত ডাইৰেক্ট কানেক্ট হৈ আছে হয়নে বাৰু আৰু এক্টিভ পলিচি আমাৰ যিখিনি আমাৰ কানেক্টিভিটি আছে সাউথ ইষ্ট এছিয়াৰ বেলেগ কান্ট্ৰিজ বিলাকৰ লগত হি আৰু বেছি প্ৰমোট কৰিব আদাৰৱাইজ যদি আমি এই ক্লাছ কৰি থাকো সেইবিলাকৰ ক্ষেত্ৰতো আমি উইকেন হৈ যাম হয়নে সো ডিয়াৰ ফৰ পিসফুল বৰ্ডাৰ আমি বৰ্ডাৰ বিলাক ঠিক কৰিব লাগিব বেটাৰ কানেক্টিভিটি আমি বেটাৰ কৰিব লাগিব ট্ৰেড এণ্ড ইনভেষ্টমেন্ট আৰু এক্টিভ পলিচিৰ ক্ষেত্ৰতো আমি ইয়াক সহায় কৰিব ঠিক আছে দেন কি কৈছে বৰ্ডাৰ ডিসপিউট ডেভেলপমেন্ট বৰ্ডাৰ ডিসপিউট ক্যান ক্ৰিয়েট এডমিনিষ্ট্ৰেটিভ আনসাৰ্টেনিটি অৰ্থাৎ বৰ্ডাৰ ডিসপিউট হৈ থাকিলে আমাৰ কি প্ৰবলেম আহে ঠিক আছে না বাৰু এইখিনি হৈছে প্ৰবলেম আৰু এইখিনি হৈছে সেটেলমেন্ট কৰাৰ পিছত আমাৰ কি ভাল হ'ব
ঠিক আছে সেটেলমেন্ট ক্যান এনেবল দ্য ৰোডছ স্কুল হেল্থ চেণ্টাৰ্ছ এণ্ড মাৰ্কেট ডিজিটেল কানেক্টিভিটি টুৰিজিম ডেভেলপমেণ্ট এইখিনি আমি অলৰেডি জানো হয়নে বাৰু বাট ইয়াতে আমি কি কৰিব লাগিব ধুনীয়াকৈ এই পইণ্টছখিনিকে এক্সপ্লেইন কৰি লিখিব লাগিব যেতিয়া আমি মেইনছৰ আনচাৰ ৰাইটিং কৰিম ঠিক আছে কি চেলেঞ্জেছ কি এনেকুৱা প্ৰত্যাহ্বান আছে হিষ্টৰিকেল কমপ্লেক্সিটি অলৰেডি আমি ক'লোঁ কলনিয়েল এৰাৰ সময়তে আমাৰ বাউণ্ডেৰী ডিছপিউট আছিলে লোকেল ইণ্টাৰেষ্ট লেণ্ড এণ্ড ৰিচোৰ্চ ইণ্টাৰেষ্ট ক্ৰিয়েট ৰেজিষ্টেঞ্চ এতিয়া মই যে অলপ আগতে কৈ আছোঁ আনচাৰ ৰাইটিঙৰ আমি এক্সপ্লেইন কৰিব লাগে বুলি ঠিক এনেকুৱা ধৰণৰ এটা পইণ্ট এইকেইটাহে লিখা আছে যেনিবা ঠিক আছে বাট এইখিনি তোমালোকে লিখিব লাগিব এথনিক ডাইমেনশ্যন বুলি কোৱাৰ লগে লগে কি টেৰিটৰিয়েল ডিছপিউটছ ক্যান একুৱাৰ কমিউনিটি আইডেণ্টিটিজ হয়নে পলিটিকেল সেন্সিটিভিটি কি গভৰ্ণমেণ্ট ফেচ প্ৰেছাৰ ফ্ৰম দ্য লোকেল গ্ৰুপ এতিয়া লোকেল গ্ৰুপবিলাকৰ মাজত যদি ডিছপিউট চলি থাকে তেতিয়াহ'লে তেওঁলোকে কি কৰিব যিখিনি আমাৰ এক্সিষ্টিং পলিটিকেল লিডাৰ্ছ আছে তেওঁলোকৰ ওপৰত হেঁচা প্ৰেছাৰ প্ৰয়োগ কৰিব ঠিক আছে লিটিগেশ্যন কি কোৰ্ট প্ৰচিডিংছ ক্যান কণ্টিনিউ ফৰ লং পিৰিয়ড অৰ্থাৎ আমাৰ বাৰে বাৰে যদি ডিছপিউট হৈ থাকে তেতিয়াহ'লে আমাৰ কি হ'ব আকৌ সেইটো সুপ্ৰিম কোৰ্টত আৰু দীঘলীয়া হৈ যাব প্ৰচিডিংছটো ঠিক আছে চ' ৱে ফৰৱাৰ্ড আমি তাৰ কাৰণে কি ব্যৱস্থাপনা ল'ব পাৰোঁ পাৰ্মানেণ্ট ইনষ্টিটিউশ্যন মেকানিজম ইনষ্টিটিউশ্যনেল ৰেগুলাৰ ইণ্টাৰষ্টেট ডায়লগ ৰাডাৰ দেন ক্ৰাইচিছ ড্ৰাইভ এণ্ড টক এনেকৈ আমি টক কৰি থাকিলেই নহ'ব তাৰ কাৰণে আমি পাৰ্মানেণ্ট ডিচিজন কিছুমান ল'ব লাগিব ঠিক আছে হিষ্টৰিক এণ্ড চাইণ্টিফিক মেপিং কৰিব লাগিব যেনে আমি হিষ্টৰিকেল ৰেকৰ্ড GIS অৰ্থাৎ আমি জিঅ'গ্ৰাফিকেল আমি ইনফৰ্মেশ্যন ছিষ্টেম আমি ব্যৱহাৰ কৰিম তাৰপিছত কি কৈছে ছেটেলাইট ইমেজিনেৰী গ্ৰাউণ্ড ছাৰ্ভে আমি যদি ছেটেলাইটৰ দ্বাৰা আমি ছাৰ্ভে কৰোঁ ছাৰ্ভিলেঞ্চ কৰোঁ হয়নে বাৰু নাইবা আমি যদি গ্ৰাউণ্ড ছাৰ্ভেজ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব লোকেল কনচালটেশ্যন ইনক্লুড দ্য ভিলেজ কাউন্সিলছ দেন কি কৈছে ট্ৰেডিশ্যনেল ইনষ্টিটিউশ্যন চিভিল ছ'চাইটি ট্ৰাইবেল কমিউনিটি এওঁলোকৰ লগতো আমি কনচালটেশ্যন কৰিব লাগিব হয়নে তেওঁলোকে একচুৱেলি বিচাৰে কি হয়নে বাৰু চ' joint development develop a disputed area through cooperative projects whatever feasible and ki koise maintain peace avoid the armed confrontation aggressive mobilization and politicization of the local dispute অৰ্থাৎ আমাৰ যিখিনি ডিসপিউট চলি আছে এইটোক আকৌ ৰাজনীতিলৈ লৈ যাব নালাগে হয়নে বাৰু তাৰ সলিউশন এটা উলিয়াব লাগে কেনেকৈ যে আমি পাৰ্মানেন্টলি পলিটিক্যাল পাৰ্টিবিলাকৰ লগত নাইবা আমি মিনিষ্ট্ৰিয়েল বৈঠক বহি তাৰ আমি কি কৰিব লাগে এটা পাৰ্মানেন্ট সলিউশন উলিয়াব লাগে গতিকে আমি যদি এইখিনি এপ্ৰোচ লওঁ এইখিনি যদি ৱে ফৰৱাৰ্ড লওঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ ৰিচেণ্ট যিটো ঘটনা হৈ গৈছে হয়নে অৰুণাচলৰ লগত ঠিক তেনেকুৱা হয়তো নহ'ব আৰু অকল অৰুণাচলৰ লগত নহয় বাকী আমাৰ যিমানখিনি ষ্টেট আছে তাৰ লগতো হয়তো নহ'ব বুলি আমি আশা কৰোঁ ঠিক আছে চ' ইয়াৰ ওপৰত আমাৰ প্ৰিলিমছ কুৱেশ্যন আছে মেইনছৰ কুৱেশ্যন আছে তোমালোকে গোটেইখিনি কৰিবা কৰি আমাৰ যিটো আমাৰ টেলিগ্ৰাম চেনেল আছে তাতে ছাবমিট কৰিব পাৰিবা ঠিক আছে চ' ডেটছ ফৰ টুডে থেংক ইউ ছ' মাছ